হে গাইজ তো গম পোৱা তোমালোকে যে এইটো ভিডিঅ' বনাবলৈ মোৰ কিমান কষ্ট হৈছে অ' মাই গড। প্ৰথমবাৰ যেতিয়া ৰেকৰ্ড কৰিছিলোঁ তেতিয়া ভইচ ৰেকৰ্ডেই নহ'ল, আৰু এইবাৰ ৰেকৰ্ড কৰোঁতে তোমাৰ মাজতে লেপটপটো ছুইচ অফ হৈ গ'ল। তো আকৌ মই ৰেকৰ্ড কৰিবলগীয়া হৈছে, ঠিক আছে। তো গতিকে এই ভিডিঅ'টো লাষ্টলৈকে চাবা, আৰু ইয়াৰ আগত মই কিছুমান ডিছক্লেমাৰ দি দিছোঁ তোমালোকক যে এই ভিডিঅ'ত মই যেনেকুৱাকৈ মেকানিজিম পঢ়াইছোঁ মে বি সেইটো ৱেটো কাৰেক্ট নহ'ব পাৰে, বাট যিদৰে শিকাইছোঁ তোমালোকৰ ব্ৰেইনত একদম ছেট হৈ যাব। তোমালোকে যদি প্ৰথমবাৰ চাই আছা এই ভিডিঅ'টো দুবাৰ চাবা, আৰু যোনে এবাৰ আগতে পঢ়িছে অলপ অলপ বুজিছে ইহঁতি অকল এবাৰ চালেই হ'ল। তোমালোকে মই প্ৰথমত যিবোৰ বেচিক্স কৈছোঁ না, তোমালোকে সেইটোৱে যদি ভালকৈ চোৱা, আৰু মই বাৰ বাৰ কৈছোঁ হা, ভিডিঅ'টো বহুতবাৰ কৈছোঁ, বেচিক্সটোত বহুত ভালকৈ দুবাৰ বা তিনিবাৰ চাই ল'বা, ঠিক আছে। আৰু তোমালোকৰ মেকানিজৰ প্ৰব্লেম একেবাৰে নাইকিয়া হৈ যাব ইয়াৰ পৰা। তোমালোকে জাষ্ট ভিডিঅ'টো দুবাৰ চাবা আৰু দুবাৰ নিজে প্ৰেক্টিছ কৰিবা এটা মেকানিজিম, এণ্ড ইউ উইল লাভ দ্য মেকানিজিম মই যেনেকুৱাকৈ কৰাইছোঁ। প্লাছ আৰু তোমালোকে যদি বুজি নোপোৱা মোৰ ৱেটো তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা হা, একো বেয়া নাপাওঁ মই যদি তুমি মই বুজোৱা বুজি পোৱা নাই, দেন আই উইল ইম্প্ৰুভ মাই আণ্ডাৰষ্টেণ্ডিং ৱে, ঠিক আছে। মই তোমালোকক বুজাবলৈ মোৰ নিজৰ কোৱালিটি ইম্প্ৰুভ কৰিম, বা যদি বুজি পাইছা দেন প্লিজ 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 কমেণ্ট কৰিবা, আৰু মই যিবোৰ হোমৱৰ্ক দিছোঁ এইকেইটা একদম কমেণ্টত দি দিবা তোমালোকে। প্লাছ আৰু ইয়াত মই শ্বৰ্ট নোটছৰ কথাও কৈছোঁ, কিছুমান ইম্পৰ্টেণ্ট টপিক্সৰ কথাও কৈছোঁ, তো তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। ভিডিঅ'টোত মানে বহুত ধুনীয়াকৈ একদম পৰা একদম যেনেকৈ ABCD পঢ়ে নহয় মানুহে, তোমালোকক মই ABCDও পঢ়াইছোঁ। তাৰপিছত A for আপেল B for বলো পঢ়াই, তেনেকুৱা A for আপেল B for বল কেনেকৈ কৰিব লাগে, কি কৰিব লাগে এই মেকানিজমৰ ক্ষেত্ৰত A to Z মই কৈছোঁ। চ' বহুত কষ্ট লাগিছে এইটোত। আশা কৰিছোঁ তোমালোকে এতিয়াই লাইকটো এতিয়াই কৰি দিয়া, শ্বেয়াৰো এতিয়াই কৰি দিয়া, আৰু প্লাছ নতুন যোনসকল ষ্টুডেণ্টে চাই আছে ছাবস্ক্ৰাইব এতিয়াই কৰি দিয়া, এণ্ড প্লিজ 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 শ্বেয়াৰ ইট টু ইয়'ৰ ফ্ৰেণ্ডছ। তোমালোকৰ ছাপৰ্ট দেখুওৱা, অলপ বহুত কষ্ট হৈছে মোক এইটো কৰিবলৈ, সঁচা কৈছোঁ। আৰু এইটো ভিডিঅ'টো স্পেচিয়েলি মাই গড নকওঁ আৰু দিয়া, অথনিয়ে ক'লোঁ। তো এতিয়া এই ভিডিঅ'টো কণ্টিনিউ কৰা তোমালোকে। এবাৰ তোমালোকক ৱেলকাম জনাইছো আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামলৈ। তো যিহেতু থাম্বনেইল চাই গম পাইছা আজি অৰ্গেনিক কেমিষ্ট্ৰি গোটেই সোপা মেকানিজমছৰ একেবাৰে চাফাই কৰি পেলাম। তো আজি হৈছে কেমিষ্ট্ৰি ড্ৰিল নম্বৰ 3। কি কৰিম, ক্লাছ 12 ছায়েন্সৰ অৰ্গেনিক কেমিষ্ট্ৰি SF বৰ্ড HS2026 কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াত আমি কৰিম অল NCERT মেকানিজম প্লাছ PYQ, যিবোৰ মানে তোমাৰ HS ফাইনেল ক্লাছ 12 বৰ্ডত আহিছে। চোৱা কথা আমি বেচিক্স কৰিম, যিটো তোমালোকে 11ত পাপ কৰি আহিলা, বাট এইটো একদম মাই টাইপ অফ বেচিক্স, মোৰ টাইপৰ বেচিক। মই মেকানিজিম তোমালোকক মাথাত সোমোৱাবলৈ বা তোমাৰ ব্ৰেইনত সোমোৱাবলৈ কেনেকুৱা টাইপৰ বেচিক্স লাগে মই সেইকেইটা বেচিক্স সোমাম। যিবোৰ টিচাৰ্ছে একদম বোলা 11ৰ কনচেপ্ট একদম ধুনীয়াকৈ একদম ব্ৰডত দিয়ে, মই সেইটো নিশিকাওঁ, আৰু ইমান সময়ো নাই আচলতে, ঠিক আছে। তো তোমালোকে মাই টাইপ অফ বেচিক্স তোমালোকে পঢ়িবা। চোৱা, ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট কি হয় সেইটো তোমালোকে জানিব লাগিব। তোমালোকে জানা হাইড্ৰজেন, হিলিয়াম, লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, এছএনএছ, ফ্লৰিন, নিয়ন, এইবোৰ তোমালোকে পিৰিয়ড টেবুল জানা চাগে। এইটো হৈছে ফাৰ্ষ্ট পিৰিয়ড, ছেকেণ্ড পিৰিয়ড। তো এলং দ্য পিৰিয়ড যেনেকা আমি পিৰিয়ড লৈ ইফালে বাঢ়ি বাঢ়ি যাওঁ, তেনেকা আমাৰ ইলেক্ট্ৰনিগেটিভ বাঢ়ি বাঢ়ি যায়। কেনেকা হ'ব তোমালোকৰ যেনেকা চোৱা, অক্সিজেনৰ ইলেক্ট্ৰনিগেটিভ বেছি নাইট্ৰজেনতকৈ। তো চবতকৈ বেছি ইলেক্ট্ৰনিগেটিভ কি আছে, ফ্লৰিন আছে, আৰু এইবোৰ হৈছে ইনাৰ্ট গেছেছ, ঠিক আছে। চবতকৈ বেছি ইলেক্ট্ৰনিগেটিভ যদি আমি অৰ্ডাৰ লিখো, ফ্লৰিনৰ, তাৰপিছত অক্সিজেনৰ, তাৰপিছত নাইট্ৰজেন, তাৰপিছত কাৰ্বন। আৰু যদি আমি অক্সিজেনক ইলেক্ট্ৰনিগেটিভ বুলি কওঁ, তেনে নাইট্ৰজেন অক্সিজেনৰ ৰিফাৰেঞ্চত কি হ'ব, ইলেক্ট্ৰিক পজিটিভ হৈ যাব। চেম যদি আমি নাইট্ৰজেনত ইলেক্ট্ৰনিগেটিভ এলিমেণ্ট ধৰো, তেনে বৰন আমাৰ কাৰণে নাইট্ৰজেনৰ ৰেফাৰেঞ্চৰ ইলেক্ট্ৰ পজিটিভ হৈ যাব। তেনেকা চোৱা, ইয়াত A আৰু B যেনেকৈ মই আঁকি থৈছো, তো যেতিয়া যদি আমি B টো ইলেক্ট্ৰনিগেটিভ মানি লওঁ, তেনে ইয়াত যিবোৰ ইলেক্ট্ৰন আছে, এটা বণ্ডত দুটা ইলেক্ট্ৰন থাকে, ঠিক আছে। এটা তোমাৰ A ৰ, এটা B ৰ, তাৰপিছত দুটা ইলেক্ট্ৰন মানে তোমাৰ বণ্ড বনাই, সেইটো তোমালোকে জানা চাগে। যদি নাজানা মই কৈ দিলো। তাৰপিছত তোমাৰ কি আছে, এই B টো যোনটো আছে ন, B যদি ইলেক্ট্ৰনিগেটিভ, তেনে এই ইলেক্ট্ৰনটো অলপ এইফালে গুচি যায়, ইয়াৰ ইলেক্ট্ৰনবোৰ এইফালে ৰাইট ডাইৰেকশ্যনত গুচি যায়, ঠিক আছে। আৰু যিহেতু ইয়াত ইলেক্ট্ৰন বেছি, সেইকাৰণে ইয়াত ডেল্টা নিগেটিভ চাৰ্জ এটা আহিব, আৰু এ যিহেতু পজিটিভ হৈ যাব, ডেল্টা পজিটিভ চাৰ্জ এটা আহি যাব। তো আমি এক ইলেক্ট্ৰ পজিটিভ এলিমেণ্ট বুলি ক'ব পাৰিম, ঠিক আছে। নেক্সট চোৱা, বন ব্ৰেকিং। চোৱা, এতিয়া আমি বনটো কেনেকৈ ভাঙো, মই তোমাক ক'লো যে এটা বণ্ডত দুটা ইলেক্ট্ৰন থাকে। তো আমি হেটেৰোলাইটিক ফিউজন চাম। যদি আমাৰ এই ইয়াত চোৱা, এটো যদি বেছি ইলেক্ট্ৰনিগেটিভ হয়, তেনে বনবোৰ আমাৰ এইফালে শিফ্ট হৈ যাব, ইলেক্ট্ৰনটো আমাৰ এইফালে আহি যাব। সেইকাৰণে তোমাৰ এটো নিগেটিভ হৈ যাব, বি টো পজিটিভ হৈ যাব, দেখিলা। তাৰপিছত যদি বি টো বেছি ইলেক্ট্ৰনিগেটিভ হয়, তেনে বি ৰ ওপৰত মাইনাছ চাৰ্জটো আহি যাব। তেতিয়া মানে বি এ এনেকা তোমাৰ ইলেক্ট্ৰনটো টানি লয়, তাৰপিছত এত পজিটিভ চাৰ্জ আহিব, ঠিক আছে। এই হেটেৰোলাইটিক ফিউজনত তোমাৰ আয়নছটো ফৰ্ম হ'ব। নেক্সট হোমোলাইটিক ফিউজন। হোমোলাইটিক ফিউজন কি আছে, যেতিয়া তোমাৰ ইলেক্ট্ৰনিগেটিভ এ আৰু বি সমান থাকে, তেতিয়া তোমাৰ এৰ ওপৰত ফ্ৰী ৰেডিকেল আহিব, বি ৰ ওপৰত ফ্ৰী ৰেডিকেল আহিব। এইটো এ ফ্ৰী ৰেডিকেল, বি ফ্ৰী ৰেডিকেল, ইয়াক ফ্ৰী ৰেডিকেল বুলি কোৱা হয়। নেক্সট চোৱা,
H2O NH3 আৰু তোমালোকে যদি এইটো নাজানো মই তোমাক এইটো শিকাইছো যে অক্সিজেনৰ ওপৰত কেনেকৈ গম পাম আমি দুটা লোন পেয়াৰ থাকে চাৰিটা লোন পেয়াৰ থাকে তেনেকৈ নাইট্ৰজেন কেনেকৈ দুটা লোন পেয়াৰ থাকে কেনেকৈ চাওঁ আমি অক্সিজেনৰ জানো যে এটমিক নম্বৰ 8 হয় তো যদি আমি ভাঙো ক্লাছ 10ৰ বেছিক হা যদি আমি ইয়াক ভাঙো 2.6 আহিব মানে 6টা ভেলেন্স ইলেক্ট্ৰন আছে তো যদি আমি অক্সিজেনৰ 6টা ভেলেন্স ইলেক্ট্ৰন আকো এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা দেখিছা ন 6টা ভেলেন্স ইলেক্ট্ৰন তেনেকৈ হাইড্ৰজেনৰ এটা থাকে তো এইটো হাইড্ৰজেনৰ এটা ভেলেন্স ইলেক্ট্ৰন অক্সিজেনৰ এটা ভেলেন্স ইলেক্ট্ৰনৰ লগত বন্ড ফৰ্মেট কৰিব তাৰপিছত বেলেগ এটা আন এটা হাইড্ৰজেন আৰু বেলেগ এটা অক্সিজেনৰ তোমাৰ ভেলেন্স ইলেক্ট্ৰন বন্ড ফৰ্মেশন কৰিলে তো এইটো কিমান H2O হৈ গ'ল কিন্তু এতিয়া ইয়াত কিমান বাছিলে চোৱা এটা দুটা লোন পেয়াৰ বাছিলে নাই লোন পেয়াৰ দুটা বাছিলে নহয় জানো তো পেয়াৰ দুটা বাচিছে তো সেইকাৰণে আমি অক্সিজেনৰ আমি যেতিয়াও H2 লগত দুটা লোন পেয়াৰ দেখাওঁ যদি আমি H3O পজিটিভ লিখো তেতিয়া ইয়াত মাত্ৰ এটা লোন পেয়াৰ দেখাম কাৰণ ইয়াত H থিটা হৈ গ'ল নহয় জানো ঠিক আছে এইটো বুজিলা সেম তেনেকুৱা নাইট্ৰজেনৰ কাৰণে চোৱা নাইট্ৰজেনৰ এটমিক নম্বৰ তোমাৰ 7 হয় তেনেকুৱা 2:5 ইয়াত 5টা ভেলেন্স ইলেক্ট্ৰন থাকে তো এনে হাইড্ৰজেন ইয়াত তিনটা আছে দেখিছা তো এটা হাইড্ৰজেন লাগিলে দুটা হাইড্ৰজেন লাগিলে তিনটা হাইড্ৰজেন লাগিলে তো বাচিলে কেইটা দুটা সেইকাৰণে আমি ইয়াৰ ওপৰত মাত্ৰ এটা দেখাওঁ এইটো বুজিলা যদি নুবুজিলা আৰু এবাৰ চাই ল'বা ঠিক আছে নেক্সট চোৱা অক্সিজেনত কেইটা ইলেক্ট্ৰন থাকে 8টা ইলেক্ট্ৰন থাকে যদি এটা মাইনাছ চাৰ্জ আহি যায় তেনে এইটো এটা ইলেক্ট্ৰন ইয়াত আৰু এটা আহি গ'ল নহয় জানো তো ইলেক্ট্ৰন কিমান হয় 9টা হৈ যাব যদি অক্সিজেন পজিটিভ চাৰ্জ আহি যায় তেনে ইলেক্ট্ৰন এটা কমি যাব 7টা হ'ব মানে তোমাৰ যদি নিগেটিভ চাৰ্জ থাকে তেতিয়া ইলেক্ট্ৰন ৰিচ তেতিয়া সি ইলেক্ট্ৰন ডোনেট কৰিব বিচাৰিব আৰু যদি পজিটিভ থাকে তেতিয়া ইলেক্ট্ৰন ডেফিচিয়েন্ট মানে ইলেক্ট্ৰনটো কম আছে তেতিয়া ইলেক্ট্ৰন একচেপ্ট কৰিব বিচাৰিব ঠিক আছে ইয়াত চোৱা ৱাটাৰ কি আছে লোন পেয়াৰ ডোনেট কৰিব বিচাৰিব ৱাটাৰ যিবোৰ এইবোৰ লোন পেয়াৰ আছে ই ডোনেট কৰিব বিচাৰিব আৰু যদি BH3 মলিকুল ইয়াত কি থাকে এটা ভেকেন্ট অৰবিটেল থাকে তো ই ইলেক্ট্ৰন একচেপ্ট কৰিব বিচাৰিব ঠিক আছে লোন পেয়াৰ একচেপ্ট কৰিব নেক্সট ৱাটাৰ আৰু H+ মানে H2 পজিটিভ বনাব কিন্তু যেতিয়া এইটো আচলতে H+ আমি কওঁতে কম যে H+ ৱাটাৰক এটেক কৰিলে কম চোৱা আৰু এবাৰ ভালকে শুনা H+ ৱাটাৰক এটেক কৰে বুলি আমি কওঁ কিন্তু আমি ডাইৰেকশ্যন দেখাওঁতে সদায় লোন পেয়াৰৰ পৰা H পজিটিভ দেখাব লাগিব মানে লোন পেয়াৰৰ পৰা ডাইৰেকশ্যনটো সদায় উল্টা হয় আমি কি কওঁ H+ এটেক কৰিলে বুলি কওঁ হয় কিন্তু লোন পেয়াৰৰ পৰা H+ লৈ ডাইৰেকশ্যন দেখাওঁতে আমি লোন পেয়াৰৰ পৰা এনেকা দেখাম আমি এনে নৰ্মেলি যদি H+ এটেক কৰিছে বুলিলে H+ক এনেকা দেখাবলৈ খোজো কিন্তু এইটো ভুল আমি সদায় লোন পেয়াৰৰ পৰাহে H+ লৈ যাব লাগে ঠিক আছে এটেক অফ ইলেক্ট্ৰফাইল H+, বাট এটেক অফ নিউক্লিঅফাইল চাওঁ এটেক অফ নিউক্লিঅফাইল আমি যদি এটেক অফ নিউক্লিঅফাইল কওঁ নিউক্লিঅফাইল মানে কি নিগেটিভ চাৰ্জ থকা তো যেতিয়া আমি এটেক অফ নিউক্লিঅফাইল কম তেতিয়া আমি এনেকে ডাইৰেকশ্যনটো দেখাম যে নিউক্লিঅফাইলৰ পৰা তোমাৰ প্লাছলৈ গৈছে ঠিক আছে বুজিছা নহয় এতিয়া চোৱা ভেলেন্সি খেল কাৰ্বনে সদায় তোমাৰ 4টা বন্ড ফৰ্ম কৰে যাৰ ভিতৰত এটা দুটা তিনিটা আছে এইটো সদায় মনত ৰাখিব এইটো সদায় বেছিক থাকিব লাগে আৰু যদি এটা বন্ড আমি ৰিমুভ কৰি দিওঁ তাৰ ওপৰতে পজিটিভ চাৰ্জ আহি যায় চোৱা ইয়াত মই লিখিছিলো দুটা লোন পেয়াৰ মানে এটা বন্ড হয় তেনেকা এইটো চোৱা R আছে C আছে ডাবল বন্ড আছে O আছে চোৱা কাৰ্বনৰ 4টা ভেলেন্সি পূৰণ হৈ আছে তো যদি এইটো ইয়াত দুটা ইলেক্ট্ৰন থাকে ন এই দুটা ইলেক্ট্ৰন থাকে ৰবা দেখা পোৱা নাই চাগে ইয়াত তোমাৰ দুটা ইলেক্ট্ৰন থাকে তো দুটা ইলেক্ট্ৰন যদি আমি এই অক্সিজেনৰ ওপৰ ফালে এৰ কৰি দিওঁ তেনে এইটো এই বন্ডটো উঠি পিনে তোমাৰ নিগেটিভ চাৰ্জ বনি যাব কাৰণ অক্সিজেনৰ ইলেক্ট্ৰন বেছি হৈ গ'ল তাৰপিছত যিহেতু কাৰ্বনৰ বন্ড তিনটা হৈ গ'ল এটা বন্ড গুচি গ'ল তেনে ইয়াত এটা পজিটিভ চাৰ্জ আহি গ'ল বুজিছা নেক্সট ওৱান সেম সেইটো ইয়াত RCHO যদি এইটো আমি এনেকা উঠাই দিওঁ এইটো ইফালে যাব তাৰপিছত তোমাৰ এইটো নিগেটিভ আহিলে না তাৰপিছত ইয়াত এটা পজিটিভ চাৰ্জ আহি গ'ল চোৱা এইটো পজিটিভ চাৰ্জ আহিব বুজিছা এতিয়া চোৱা ক্লৰিন আমি যদি ক্লৰিন প্লাছ এইটো আয়ন মানে এইটো যোনটো আমাৰ ফৰ্ম কৰিছিলে ইণ্টাৰমিডিয়েট ইয়াক ইণ্টাৰমিডিয়েট বুলি কোৱা হয় তো ক্লৰিন যেতিয়া এটেক কৰিব তো ক্লৰিন কেনেকৈ এটেক কৰিব কোৱাচোন হাউ উইল ক্লৰিন এটেক এইটো ক্লৰিন তোমাৰ এনেকে গৈ পিনি ইয়াত এটেক কৰিলে নহয় জানো চোৱা এটেক কৰাৰ লগে লগে তোমাৰ এইটো ইয়াত জইন হৈ গ'ল এইটো চোৱা জইন হ'ল নহয় জইন হ'ল নাই জইন হোৱাৰ পাছত নিগেটিভ চাৰ্জ যোনটো আছে এই নিগেটিভ চাৰ্জ আকৌ এইফালে আহিব নিগেটিভ চাৰ্জটো এইফালে আহি গ'ল হ'ল নিগেটিভ চাৰ্জ যেতিয়া আহিলে তেতিয়া ইয়াত 4টা বন্ড হ'ব নাই এইটো RCH ডাবল বন্ড O এইটো ইয়াত Cl 5টা হৈ গ'ল কিন্তু কাৰ্বনে 5টা বন্ড কেতিয়াও ফৰ্ম নকৰে তো সেইকাৰণে ইয়াৰ পৰা এইটো ক্লৰিনটো ওলাই গুচি যায় তাৰপিছত আমি এইটো ক্লৰিনটো গুচি গ'লে আমি এইটো এলডিহাইডটো পাওঁ ঠিক আছে বুজিলা ইমান বেছিক তোমাক কোনো টিচাৰে নিশিকায় মই কৈ দিছো সেইটো চাই যোৱা একদম বেছিক এইটো মোৰ টাইপৰ বেছিক এইটো মই বেছিক শিকাওঁ মই যেতিয়া তোমালোকৰ মেকানিক্স আনিছো এইটো মই শিকাওঁ এনেকুৱা টাইপৰ মই দেখা নাই আজিলৈকে কোনে শিকাইছে এইটো মই নিজৰ তাৰিফ কৰা নাই এইটো জাষ্ট মাই টাইপ অফ বেছিক আৰু এইটো নেক্সট ওৱান এইটো এটা এলডিহাইড হ'ল নহয় জানো এইটো এটা এলডিহাইড হ'ল তাৰপিছত এইটো তোমাৰ এলকহল ইনে ইয়াত তোমালোকে লোন পেয়াৰটো দেখি আছা তো এই লোন পেয়াৰটো ইয়াত ক'ত এটেক কৰিব ইনে ভাবাচোন ক'ত কৰিব চোৱা এই অক্সিজেনটো ইলেক্ট্ৰনিগেটিভ বুলি আমি জানো নহয় তো এইটোৱে ইলেক্ট্ৰন টানিব বিচাৰিব ন কাৰ্বনৰ পৰা তো এইটো উঠি পিনি এনেকা গুচি যায় নিগেটিভ আহিব এনে ডেল্টা নিগেটিভ চাৰ্জ আহি যায় ইয়াত ঠিক আছে ডেল্টা নিগেটিভ চাৰ্জ আহি যায় তাৰপিছত ইয়াত কি আহিব ডেল্টা পজিটিভ চাৰ্জ আহিব এই ডেল্টা নিগেটিভ মানে চাৰ্জটো কমপ্লিটলি ট্ৰান্সফাৰ হোৱা নাই
আৰু নিগেটিভ মানে পুৰা মানে চোৱা ডেল্টা নিগেটিভ মানে তোমাৰ এই যোনটো ইলেক্ট্ৰনটো কমপ্লিটলি তাৰ লগত গুচি যোৱা নাই আৰু যদি আমি নিগেটিভ যদি অকল দিওঁ তেনে এই কি কয় তোমাৰ ইলেক্ট্ৰনটো একেবাৰে তাৰ ওচৰত গুচি গ'ল ঠিক আছে তো ডেল্টা নিগেটিভ ডেল্টা পজিটিভ চাৰ্জ হ'ব তো এই আহি পিনি ইয়াত এটেক কৰিব এইটো লোন পেয়াৰ আহি পিনি ইয়াত এটেক কৰিব মানে পজিটিভ হৈ যাব তো লোন পেয়াৰো তাত যাবলৈ বিচাৰিব ঠিক আছে বুজিছা আৰু এটা চোৱা ইয়াত তোমাৰ বিআৰ মাইনাছ প্লাছ CH3 CH2O এনেকা তোমাৰ মানে ইয়াৰ পৰা ৱাটাৰ মলিকুল আছে চোৱা ইয়াত তোমাৰ কি হৈছে ব্ৰমো ইথেন ফৰ্ম আছে আৰু ৱাটাৰ তো ৱাটাৰটো কেনেকা ওলাই যায় এইটো অক্সিজেন নহয় জানো অক্সিজেন ওচৰত তোমাৰ এইটো তোমাৰ চোৱা অক্সিজেন হয় তো তোমাৰ এইটো ডেল্টা নিগেটিভ চাৰ্জ হ'ব কেনেকা ওলাই যায় তোমাৰ ব্ৰমিনটো আহি ক'ত এটেক কৰিব তুমি এটা ভাবাচোন ইয়াত দেখিয়ে পাইছা যে ব্ৰমিনটো আহি পিনি ইথেনত এটেক কৰিব বাট হাউ এইটো যদি নিগেটিভ হয় ইয়াত যদি তুমি পজিটিভ দিয়া নিগেটিভ ইয়াত নিগেটিভ আহিব নহয় জানো কাৰণ তোমাৰ অক্সিজেনটো ইলেক্ট্ৰন টানিব সেইকাৰণে নিগেটিভ আহিব আৰু এইটো পজিটিভ হৈ যাব তো ব্ৰমিনটো আহি পিনি ইয়াত থাকিব তাৰপিছত এইটো যোনটো ইলেক্ট্ৰন এইটো ইফালে গৈ পিনি তোমাৰ কি কয় ইলেক্ট্ৰন আছে ন ইয়াত পজিটিভ আছে নাই এইটো পজিটিভ আছে ন ইয়াত দেখিছা ন তুমি এটা পজিটিভ লাইন আছে ইলেক্ট্ৰন যদি ইফালে গুচি যায় তেনে ইলেক্ট্ৰন বেছি হৈ যাব তো সেইকাৰণে এইটো ইয়াৰ পৰা ওলাই যাব এইটো তোমাৰ যদি ইলেক্ট্ৰন কম আছে পজিটিভ আছে তো ইলেক্ট্ৰন ইয়াত এটেক কৰিলে তোমাৰ এইটো কমপ্লিট এটা মলিকুল নিউট্ৰেল হৈ গ'ল না H2 সেইকাৰণে এইটো বাহিৰ ওলালে ঠিক আছে আৰু মই যোনটো ইয়াত কৈছিলো এইটো প্লাছ নিগেটিভ সেইটো তোমালোকক বুজাবলৈ কৈছিলো যে ব্ৰমিনটো আপুনি ক'ত এটেক কৰিব কিন্তু প্লাছ নিগেটিভ নকৰিবা আচলতে এইটো বণ্ডৰ ইলেক্ট্ৰনটো অক্সিজেন ফালে গুচি যায় ঠিক আছে নেক্সট উই আৰ ৰেডি টু কনজিউম দ্য হেভি ড'জ অফ মেকানিজম ভেৰি ইজিলি নাও এতিয়া মই তোমাক যি বেছিক শিকালো তাৰ ওপৰত আমি এতিয়া মেকানিজমটো একদম ইজিলি লৈ যাবলৈ পাৰিম নেক্সট we have learned ABCD now we have to move to A for apple B for ball C for cat and D for dog মানে তাৰ এপ্লিকেশন আমি পাৰ্ট কৰিম মানে তাৰ এপ্লিকেশন আমি এটা প্ৰসিড কৰিম ঠিক আছে চোৱা are you ready চোৱা if yes let's continue but মই এটা সাজেশন কৰিছো ঠিক আছে যোনে যোনে প্ৰথমবাৰ তোমাৰ মেকানিজম চাবলৈ গৈ আছা বা আগতো কৰিছা বা ভালকে বুজি নাপালা কি আছে চোৱা যোনে যোনে প্ৰথমবাৰ কৰিবা মেকানিজম আকৌ এবাৰ বেসিক চাই ল'বা ঠিক আছে আকৌ এবাৰ চাই লোৱা ইয়াতে ভিডিঅটো ৰখোৱা আৰু আকৌ প্ৰথমৰ পৰা চোৱা ইয়াৰলৈকে তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব ভালকে তাৰপিছত তুমি প্ৰচিড কৰিবা সৰি আকৌ আহিলোঁ মাজত ফটককৈ ডিষ্টাৰ্ব দিবলৈ মই এটা কথা ক'ব পাহৰি গৈছিলোঁ ডিছক্লেমাৰ যে তোমালোকে মেকানিজমছ ভালকৈ পাৰিবলৈ তোমালোকে ৰিয়েকশ্যন ভালকৈ বুজিব লাগিব ৰিয়েকশ্যনটো কেনেকুৱা পৰা কি হ'ল তাৰ প্ৰডাক্ট কি আহে আৰু তাত কি ইণ্টাৰমিডিয়েট ফৰ্ম হয় সেইবোৰ তোমালোকে জানিব লাগিব আৰু তাৰ কাৰণে তোমালোকক মই কৈছিলোঁ যে ভালকৈ এবাৰ পঢ়ি আহিবা সেইকাৰণে কৈছিলোঁ ৰিভিজন কৰি আহিবলৈ ঠিক আছে এটা চোৱা হেল'লকিং হেল'ৰিনটো নেক্সট এতিয়া আমি হেল'এলকিন হেল'ৰিনৰ তোমাৰ গোটেই সোপা ৰিয়েকশ্যনবোৰ মানে মেকানিজমবোৰ চাম সবকে প্ৰথম নিউক্লিঅফিলিক সাবস্টিটিউশন ৰিয়েকশ্যনত তোমাৰ কি হয় এই নিউক্লিঅফাইলটো তোমাৰ পিছফালৰ পৰা এনেকা ইয়াত এটেক কৰে আৰু এই ইয়াত যোনটো ইলেক্ট্ৰন আছে এইটো ইফালে যায় সেইকাৰণে এইটো X মাইনাছ এইটো ওলাই আহে তাৰপিছত R পজিটিভ হৈছে তো R পজিটিভ আৰু নিউক্লিঅফাইল মিলি পিনি তোমাৰ এটা কম্পাউণ্ড ফৰ্ম কৰে ঠিক আছে বুজি পালা এতিয়া চোৱা SN1 SN2 আশা কৰিছো ক্লিয়াৰ আছে এইটো চাই লোৱা SN2 মেকানিজমত চোৱা তোমাৰ প্ৰথম কি হয় নিউক্লিঅফাইল যোনটো থাকে নিউক্লিঅফাইলে গৈ পিনি এই পাছফালে ইয়াত এটেক কৰে কাৰ্বন কিয় এইটো পজিটিভ হৈ যায় ন মই বুজাবলৈ কৈছো এইটো পজিটিভ হৈ যায় ক্লোৰিনটো তোমাৰ ইলেক্ট্ৰন নিগেটিভ এলিমেণ্ট তো এইটো ইলেক্ট্ৰন টানিব তো তোমাৰ এইটো পজিটিভ হৈ যায় তো সেইকাৰণে নিউক্লিঅফাইল গৈ ইয়াতে এটেক কৰিব ঠিক আছে আৰু এইটো আগফালে পৰা এইটো নিউক্লিঅফাইলে আগফালে পৰা কিয় এটেক নকৰে কাৰণ তোমাৰ ক্লোৰিনটো এটা ডাঙৰ মলিকুল হয় তো সেইটো ষ্টেৰিক হিন্ড্ৰেন্স পাব সেইকাৰণে তোমাৰ আহি পিনি এইফালে এটেক কৰিব নোৱাৰে বুজিছা নেক্সট চোৱা এইটো বুজিলা নহয় নিউক্লিঅফাইলে গৈ পিনি এইফালে পৰা এটেক কৰে বুলি এটা চোৱা যেতিয়া তোমাৰ এইটো এটেক কৰিব তেতিয়া তোমাৰ ইণ্টাৰমিডিয়েট ফৰ্ম হয় এইটো ইণ্টাৰমিডিয়েট চোৱা এইটো নিউক্লিঅফাইল দেখিছা নিউক্লিঅফাইল লাহে লাহে বন ফৰ্মেশ্যন কৰিব বিচাৰি আছে তাৰপিছত যোনটো ক্লোৰিন এইটো বন ব্ৰেক হৈ আছে ইয়াৰ পৰা লাহে লাহে ওলাই গৈ আছে আৰু ইয়াক আমি ট্ৰানজিশন ষ্টেট বুলি কওঁ আৰু ইয়াত এটা ভুল হৈছে ইয়াত আমি এনেকৈ কি কয় বিগ ব্ৰেকেটত দেখাব লাগে হা বুজিছা ইমানটো বুজিলা তাৰপিছত চোৱা এতিয়া ইয়াত এই নিউক্লিঅফাইলটো এইফালে আহি গ'ল তাৰপিছত এইবোৰ গোটেই ষ্টেৰিক হিন্ডেন্সৰ কাৰণে এইবোৰ যোনটো তিনিটা হাইড্ৰজেন এইফালে আছিলে এইটো এইফালে সোঁফালে হৈ গ'ল বাওঁফালে হাইড্ৰজেন গোটেই সোঁফালে হৈ গ'ল তাৰপিছত ক্লোৰিনটো ওলাই আহিলে ইয়াকে কোৱা হয় ইনভাৰ্জন অফ কনফিগাৰেশ্যন টেক্স প্লেচ প্ৰথমত তোমাৰ কম্পাউণ্ডটো এনেকা আছিলে আৰু এবাৰ এনেকুৱা হৈ গ'ল দেখিছা গোটেইকেইটা হাইড্ৰজেন এফালে আছিলে এবাৰ তোমাৰ গোটেইকেইটা হাইড্ৰজেন সোঁফালে হৈ গ'ল আৰু তোমাৰ ৰেট কিহৰ ওপৰত ডিপেণ্ড কৰে ডিপেণ্ডছ অন ষ্ট্ৰেংথ অফ কনচেন্ট্ৰেশ্যন অফ নিউক্লিয়াই ষ্ট্ৰেংথ অফ নিউক্লিঅফাইলত তোমাৰ ৰেটটো ডিপেণ্ড কৰে এইটো পোলাৰ এপ্ৰটিক চলভেন্ট প্ৰিফাৰ হয় এই ৰিয়েকশ্যনত তোমাৰ পোলাৰ এপ্ৰটিক প্ৰিফাৰটো মানে চলভেন্টটো প্ৰিফাৰ হয় আৰু SN2 ৰিয়েকশ্যনৰ ৰিয়েক্টিভিটি অৰ্ডাৰ কি হয় প্ৰথম নৰ্মেল মিথাইল হেলাইট তাৰপিছত তোমাৰ 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী নাজানা যদি তোমালোকে এইটো নিজে শিকি ল'বা ঠিক আছে তাৰপিছত কেনেকা কি হয় তাৰপিছত চোৱা ৰেট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ষ্টেৰিক হিন্ডেন্স মই ক'লো নহয় তোমাৰ নিউক্লিঅফাইলে এইফালে গৈ কিয় এটেক কৰিলে কাৰণ ইফালে ষ্টেৰিক হিন্ডেন্স এইটো বহুত ডাঙৰ মলিকুল হয় এটা বহুত ডাঙৰ মলিকুল আৰু ষ্টেৰিক হিন্ডেন্স তোমাৰ চোৱা সেইকাৰণেতো তোমাৰ ৰেট ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ষ্টেৰিক হিন্ডেন্স কৈছে সেইকাৰণে তোমাৰ ৰেটটো চবতকৈ কম আছে 3 ডিগ্ৰী 3 ডিগ্ৰী চবতকৈ কম হয় মানে তোমাৰ SN2 এটেক
কিয় কাৰণ তাত বহুত হিন্ড্ৰেন্স থাকে এক্সাম্পল দি দিছো চোৱা চি CH3 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 আৰু X এইটো Xৰ লগত যোনটো কাৰ্বন লাগি আছে সেইটো কাৰ্বন কেইটাৰ লগত কানেক্ট আছে এটা দুটা তিনিটা তো এইটো 3 ডিগ্ৰী গ'ল যদি দুটাৰ লগত কানেক্ট থকাহেঁতেন 2 ডিগ্ৰী আৰু যদি এটাৰ লগত কানেক্ট থকাহেঁতেন 1 ডিগ্ৰী বুজিলা সেইটো কৈ দিলো বাৰু মই বুজিলা নহয় ঠিক আছে তাৰপিছত ৰিয়েক্টিভিটি অৰ্ডাৰ চবতকৈ বেছি কি কয় লিভিং গ্ৰুপ এইটো মানে তোমাৰ যদি আয়ডিন থাকে মানে নিউক্লিঅ'ফাইল নহয় জানো যদি আয়ডিন থাকে আয়ডিন বহুত ডাঙৰ এটা গ্ৰুপ তো সেইটো ওলাবলৈ বহুত উজু হয় সেইকাৰণে তাৰ ৰিয়েক্টিভিটি চবতকৈ বেছি তাৰপিছত ব্ৰমিন তাৰপিছত ক্লৰিন তাৰপিছত আয়ডিন বুজিছা SN2 আশা কৰিছো তোমালোকে বুজি পালা যদি বুজি নাপালা আৰু এবাৰ ভালকে চাই ল'বা তুমি আৰু ধুনীয়াকে বুজি পাই যাবা মেকানিজমবোৰ যিমান পাৰা এবাৰ এবাৰ ৰিপিট কৰি চাই ল'বা ঠিক আছে নেক্সট ওৱান নেক্সট আহি গ'ল SN1 সাবস্টিটিউশন নিউক্লিঅ'ফাইল ইউনিমলিকুলাৰ ঠিক আছে এইটো তোমাৰ চোৱা ইয়াত তোমাৰ কি হয় এইটো তুমি দেখিছা নহয় এটা এলকাইল হেলাইড হয় 3 ডিগ্ৰী এলকাইল হেলাইড তো স্টেপ 1ত তোমাৰ কি হয় কাৰ্বকেটাইন ফৰ্ম হ'ব মানে তোমাৰ এইটো ওলাই গ'লে তোমাৰ বিআৰটো যদি ওলাই যায় বিআৰ মাইনাছ নহয় জানো তো যদি ওলাই যায় তেনে ইয়াত এটা পজিটিভ এটা ফৰ্ম হ'ব মই তোমাক বেছিকত শিকাইছো তো চোৱা এইটো তোমাৰ ফৰ্ম হৈ গ'ল দেখিছা তাৰপিছত তোমাৰ বিআৰ মাইনাছটো ওলাই গ'ল তো যেতিয়া তোমাৰ পজিটিভ চাৰ্জ আহি গ'ল নিউক্লিঅ'ফাইলটো তোমাৰ ইয়াত গৈ এটেক কৰিবই তেতিয়া তোমাৰ ষ্টেপটোত এইটো এটা ফৰ্ম হৈ যায় বুজিলা নহয় এইকেইটা মই গোটেই বেছিকত ক্লিয়াৰ কৰি দিছো যদি তোমাৰ বেছিক যদি বুজি পাইছে এইবোৰ বহুত উজু পাইছে চাগে একৰ্ডিং তুমি ঠিক আছে ৰেট ডিটাৰমাইনিং ষ্টেপ তোমাৰ প্ৰথম ষ্টেপত গম পোৱা যায় যে এইটো ৰিয়েকশ্যন কিমান ফাষ্ট হ'ব তো ইয়াত ৰেট ডিটাৰমিনেশ্যন কেনেকা হ'ব RDS ইজ কাৰ্বকেটাইন ফৰ্মেশ্যন মই ক'লোৱে তাৰপিছত ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কাৰ্বকেটাইন ষ্টেবিলিটি যদি তোমাৰ 3 ডিগ্ৰীত যদি কাৰ্বকেটাইন থাকে তেনে চবতকৈ বেছি ষ্টেবল তাৰপিছত 2 ডিগ্ৰী তাৰপিছত 1 ডিগ্ৰী তাৰপিছত নৰ্মেল বুজিছা ৰিএৰেঞ্জমেণ্ট পচিবল হ'ব আৰু ৰিএৰেঞ্জমেণ্ট বিষয়ে তোমালোকক মই যোনটো 35 ডেজ চেলেঞ্জ হ'ল বা তোমাৰ 30 ডেজৰ মই যোনটো ষ্ট্ৰেটেজি বনাইছিলো বা জিঅ' বেটছত তোমালোকৰ মোৰ আছে মই তোমাক মুনিল ছাৰৰ এটা বেছিক লেকচাৰ চাবলৈ কৈছিলো তাত ধুনীয়াকে কি কয় ৰিএৰেঞ্জমেণ্ট বুজোৱা হৈছে আৰু যদি তোমালোকে বুজি নাই পোৱা ৰিএৰেঞ্জমেণ্ট কিয় মই তোমাক বেলেগ এটা ভিডিঅ'ত বুজাই দিম কিন্তু তাৰ কাৰণে তোমালোকে মোক কমেণ্ট কৰিব লাগিব নেক্সট ওৱান ৰেট ইজ ইণ্ডিপেণ্ডেণ্ট অফ নিউক্লিঅ'ফাইল ওপৰত ৰেট ডিপেণ্ড নকৰে কাৰণ ৰেট ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ষ্টেবিলিটি অফ কাৰ্বকেটাইনৰ ওপৰত ডিপেণ্ড কৰে ইয়াত পোলাৰ প্ৰটেক্ট সলভেণ্ট ইজ প্ৰিফাৰ্ড হয় পোলাৰ প্ৰটেক্ট সলভেণ্ট আৰু ইয়াতো ৰিয়েক্টিভিটি ছেম চবতকৈ ডাঙৰ চাই আয়ডিন হয় ন তো তাক ওলাবলৈ উজু হয় তো চবতকৈ বেছি ৰিয়েক্টিভিটি আয়ডিন তাৰপিছত ব্ৰমিন তাৰপিছত ক্লৰিন তাৰপিছত ফ্লৰিন বুজিছা এতিয়া চোৱা নোট Allylic and benzylic halides have high reactivity towards SN1 reaction due to resonance. Resonance কাৰণে তোমাৰ allylic আৰু benzylicৰ halides যোন থাকে allylic and benzylic halides যোন থাকে সেইটো high বেছি reactive হয় towards SN1 due to resonance. এইটো চোৱা তোমাৰ এইটো এটা কি কয় allylic halide তো যেতিয়া এইটো ওলাই যাব ইয়াত পজিটিভ চাৰ্জ এটা আহিব পজিটিভ চাৰ্জ হ'ব এইটো ৰেজনেন্সত পাৰ্টিসিপেট কৰিব সেম যদি ইয়াৰ পৰা X টো ওলাই যায় তেতিয়া পজিটিভ হৈ পিনি তোমাৰ এই বেনজিনত গৈ পিনি ধুনীয়াকে ৰেজনেন্স কৰিব আৰু তুমি কমেন্টত জনাবা যে এলাইল আৰু ভিনাইলৰ ডিফাৰেন্স কি হয় ঠিক আছে এলাইলিক হেলাইড আৰু ভিনাইলিক হেলাইড ডিফাৰেন্স কি হয় কমেন্টত জনাব লাগিব কিন্তু দেই চোৱা আৰু ইয়াতো এলাইলিক আৰু বেনজালিক মাজতো বেনজালিক হেলাইডছ আৰ more reactive কারণ because the phenyl ring provides greater resonance stabilization for the benzylic carbocation ঠিক আছে next one now elimination reaction মই অলৰেডি শিকাই থৈছো হা এইটো মই আকৌ ইয়াত শিকাই পিনে তোমালোকৰ ভিডিঅটো বেছি দীঘল নকৰো তোমালোকে গৈ পিনে চাই ল'বা এইটো চোৱা for elimination reaction watch this এইটো লেকচাৰ তোমালোকে চাবা এইটো লেকচাৰ যোনটো কেমিষ্ট্ৰি ড্ৰিল প্লেলিষ্ট আছে তাতে তোমালোকে পাই যাবা ভালকে চাই ল'বা এইটো তোমাৰ 8 মিনিটৰ ভিডিঅ আছে তোমাক ইয়াত গোটেই মই এলিমিনেশ্যন একদম ফ্ৰম বেসিক তোমালোকৰ মেজৰ প্ৰডাক্ট কেনেকা ওলাব লাগে মাইনৰ প্ৰডাক্ট কেনেকা ওলাব লাগে প্লাস তোমাৰ আলফা হাইড্ৰোজেন কি হয় sp3 sp2 হাইড্ৰোজেন গোটেই সোপা বুজাই দিছো তোমালোকে এইটোকো চাবা একদম 100% চাবা আৰু চালা না এইটোও কমেন্টত কবা নেক্সট চোৱা E1 প্ৰসেসটো আমি চাওঁ E1 প্ৰসেসটো সেম চোৱা টু স্টেপ প্ৰসেস হয় তোমাৰ RDS স্টেপটো এইটোৱে হয় এইটো ইউনিমলিকুলাৰ হয় RDS ইজ তোমাৰ কাৰ্বকেটাইন ফৰ্মেশনৰ ওপৰত ডিপেন্ড কৰিব ৰিএৰেঞ্জমেন্ট পসিবল হ'ব আৰু ৰেটটো কাৰ্বকেটাইন ফৰ্মেশনৰ ওপৰত ডিপেন্ড ইয়াতো তোমাৰ 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী আৰু মিথাইল ৰিএক্টিভিটি অৰ্ডাৰটো হয় চোৱা ইয়াত তোমাৰ কি হয় এই যোনটো ক্লোৰিন দেখিছে এইটো নিগেটিভ তেনে ইয়াত পজিটিভ আছে এইটো ইয়াৰ পৰা ওলাই গুচি যায় তো এইটো তোমাৰ পজিটিভটো আহি গ'ল পজিটিভ হোৱাৰ পাছত তোমাৰ ইয়াত চোৱা অকল কাৰ্বকেটাইন পজিটিভ এটা আছে তো কাৰ্বন তোমাৰ কেইটা বন্ড ফৰ্ম আছে এটা এইটো দুটা আৰু এটা হাইড্ৰোজেন নহয় জানো এইটো তো তিনটা কাৰ্বনে 4টা বন্ড ফৰ্ম কৰে মই আগতে কৈছো এইকেইটা একদম বেছিবোৰ নপঢ়িবা তো 4টা বন্ড ফুলফিল কৰিবৰ কাৰণে এইটো হাইড্ৰোজেন আহি পিনে ডাবল বন্ড হ'ব নে এইটো হাইড্ৰোজেন আহি পিনে ডাবল বন্ড হ'ব সেইটো তোমাৰ মই গোটেই এলিমিনেশ্যন ৰিয়েকশ্যন ভিডিঅ'ত কৈ থৈছো ইয়াত কৈ বেছি দীঘল নকৰো আৰু যদি ইয়াত আহি যায় তোমাৰ ইয়াতো আহিব পাৰে আৰু ইয়াতো আহিব পাৰে দুটাতে আহিব পাৰে কোনটো মেজৰ কোনটো মাইনৰ সেইটো কেনেকা জানিবা সেইটো ভিডিঅ' চাই পিনি ঠিক আছে নেক্সট চোৱা ইটো প্ৰসেসটো বহুত উজুৱে হয় সেম টাইপৰ চোৱা তোমাৰ OH যোনটো আহিলে OH টো এফালৰ পৰা এটেক কৰিব বিচাৰিব আৰু এই হাইড্ৰোজেনটো তোমাৰ ইয়াত গৈ থাকিব বিচাৰিব কেনেকা মই একদম ডিটেইলছত বুজাই দিছো এইটো চোৱা তোমাৰ এইটো যোনটো CH2Cl আছে প্ৰথমতে চবতকৈ Cl ওলাবলৈ বিচাৰিব
চবতকৈ প্ৰথম কি কৰিব বিচাৰিব এই CH2 তোমাৰ ওলালে নহয় জানো ওলোৱাৰ পাছত তোমাৰ ইয়াত কাৰ্বকেটাইন ফৰ্মেশ্যন হৈ যাব কাৰ্বকেটাইন ফৰ্মেশ্যন নহয় আছে কিন্তু এটা ষ্টেপত হয় মই এনেই তোমালোকক বুজাইছো এটা তোমাৰ ৰবা মই তোমাৰ কাৰ্বকেটাইন হিচাপে নকওঁৱে ইয়াত তোমাৰ এটা কাৰ্বনৰ ভেলেঞ্চি কমি যাব এইটো দুটা আৰু এইটো তিনিটাহে বন্ড ফৰ্ম কৰিব তো এই তিনিটা হোৱাৰ কাৰণে তোমাৰ এইটো যোনটো হাইড্ৰজেন আছে এইটো এইফালে আপুনি পৰি পিনি ডাবল বন্ড ফৰ্মেশ্যন কৰিব এইটো চোৱা ইয়াত তোমালোকে দেখা পাইছা ইয়াত ডাবল বন্ড ফৰ্ম কৰিব বিচাৰি আছে ডাবল বন্ড ফৰ্মেশ্যন হৈ আছে তেনেকে এইটো হাইড্ৰজেনটো ইয়াৰ পৰা বন্ড ব্ৰেকিং হৈ আছে এইফালে বন্ড ফৰ্মেশ্যন হৈ আছে এইটো বন্ড ব্ৰেকিং হৈ আছে তোমালোকৰ ইয়াত যোনটো এইটো Cl2 বন্ড ব্ৰেকিং হৈ আছে এইটো তোমাৰ বন্ড ফৰ্মেশ্যন হৈ আছে এইটো তোমাৰ বন্ড ব্ৰেকিং হৈ আছে আৰু এইটো তোমাৰ বন্ড ফৰ্মেশ্যন হৈছে তো এইটো তোমাৰ ট্ৰানজিশন ষ্টেট হৈছে আৰু ট্ৰানজিশন ষ্টেট হোৱাৰ পাছত চোৱা CH3 হৈ গ'ল এইটো CH3 আছে CH2 আছে তাৰপিছত তোমাৰ OH আছিলে এইটো তোমাৰ H ৰ লগত তোমাৰ কি কৰিলে বন্ড ফৰ্মেশ্যন কৰি পিনি H টো ওলাই গ'ল আৰু ক্লৰিন যোনটো ওলালে এইটো ক্লৰিনো ওলাই গ'ল তাৰপিছত তোমাৰ এই যোনটো হাইড্ৰজেন বন্ডটো মই কৈছিলো ইয়াত ডাবল বন্ড ফৰ্ম হ'ব বুলি বন্ডটো মানে বন্ডটোৰ ইলেক্ট্ৰন আহি পিনি ইয়াত সোমাই যাব বুলি কৈছো না এইটো চোৱা ডাবল বন্ড ফৰ্ম কৰিছে হ'ল ঠিক আছে বুজি পাইছা I think you have got that ঠিক আছে আৰু এবাৰ কৈ দিছো ক্লিয়াৰ কৰি মেলি এইটো H2 বন্ড ফৰ্মেশ্যন বন্ড ব্ৰেকিং কৰি তোমাৰ H2 ওলাই আহিলে Cl2 ওলাই আহিলে তাৰপিছত তোমাৰ যোনটো তোমাৰ এই হাইড্ৰজেনৰ ইলেক্ট্ৰন কেইটা যোনটো ভাঙি আছে বুলি কৈছো এইটো ইয়াৰ ওপৰত আহি পিনি তোমাৰ ডাবল বন্ড ফৰ্ম কৰিলে ঠিক আছে বুজিলা এইটো এটা বায়'মলিকুলাৰ ৰিয়েকশ্যন হয় ইয়াত কাৰ্বকেটাইন ফৰ্মেশ্যন নহয় ৰেটটো ষ্টেবিলিটি অফ এলকিনৰ ওপৰত ডিপেণ্ড কৰে ষ্টেবিলিটি এলকিনো মই সেইটো তোমাৰ এলিমিনেশ্যন ভিডিঅ'তেও বুজাই থৈছো তোমালোকে সেইটো চাব লাগিব ঠিক আছে তাৰপিছত আৰু ইয়াৰ ৰিয়েক্টিভিটিটো 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী আৰু মিথাইল এক্সে হয় কেনেকৈ হয় তোমালোকে তাত গৈ গম পাই যাবা নেক্সট ওৱান এতিয়া আমাৰ হেলৰিনটো শেষ হ'ল তোমালোকে একদম শান্ত একদম ডাঙৰ দীঘল উশাহ লোৱা তাৰপিছত আৰু এবাৰ গৈ পিনি ৰিপিট কৰা হেলৰিনৰ গোটেই সোপা মেকানিজিমৰ তাৰপিছত এটা এলকহল ফিনল ইথাৰ আমি এতিয়া চামগে এচিড কেটালাইজ হাইড্ৰেশ্যনৰ চবতকৈ প্ৰথম আমি কি চাবলৈ ৰিয়েকশ্যনটো জানিব লাগে ৰিয়েকশ্যন চাম কি এলকিনৰ পৰা কি বনি আছে এলকহল ইন দ্য প্ৰেজেন্স অফ ৱাটাৰ লগত ৰিয়েক্ট কৰি পিনি ইন দ্য প্ৰেজেন্স অফ এচিডিক মিডিয়াম বা H+ নহয় জানো তো এইটো চবতকৈ প্ৰথম তোমালোকে গম পোৱা ৰিয়েকশ্যনটো চাই পিনি তোমালোকে কি জানিব লাগে জানা নাই এইটো যে তুমি ৰিয়েকশ্যন চালা তুমি যেতিয়া ৰিয়েকশ্যন পঢ়িছিলা তেতিয়া তুমি জানা না তোমালোকে ইয়াত মাৰ্কনিকৰ ৰুল ফ'ল' হয় বুলি আৰু মাৰ্কনিকৰ ৰুল সদায় কাৰ্বকেটাইন ফৰ্মেশ্যন চাব লাগিব তো আমি ট্ৰাই কৰিব লাগিব যে এতিয়া এই মেকানিজমত আমি চবতকৈ প্ৰথম কাৰ্বকেটাইনটো কেনেকৈ ফৰ্ম কৰোঁ আমি সেইটো বস্তু চাব লাগিব বুজিছা তাৰপিছত চোৱা এতিয়া চবতকৈ প্ৰথম H2 ৰ লগত আমি H+ ৰিয়েক্ট কৰি হাইড্ৰনিয়াম আয়নৰ H2O+ বনালো কেনেকৈ ৰিয়েক্ট কৰিব মইতো কৈছিলোৱে বেছিকত যে ইয়াৰ লগত লোন পেয়াৰ থাকে লোন পেয়াৰটো গৈ পিনি ইয়াত এটেক কৰে আৰু মানে H+ গৈ পিনি তাক এটেক কৰে বাট আমি ডাইৰেকশ্যন তেনেকৈ দেখাওঁ এটেক কৰে তাৰপিছত আমাৰ হাইড্ৰনিয়াম আয়নটো ফৰ্ম হৈ গ'ল ঠিক আছে এতিয়া চোৱা এটা কেছটো চোৱা এতিয়া আমি এইটো এলকিন দেখিলো এলকিনটো একদম মানে ভাঙি পিনি লিখি ললো মানে তোমাৰ অলপ খুলি পিনি লিখিলো যাতে তোমালোকৰ উজু হয় তাৰপিছত আমি হাইড্ৰনিয়াম আয়নকো এই যোনটো H2O+ ইয়াকো আমি ভাঙি পিনি লিখিম HOH H আৰু ইয়াত লোন পেয়াৰ থাকে মই সেইটো কথা কৈছিলোৱে এতিয়া চোৱা ইয়াৰ পৰা যোনটো এইটো O নিগেটিভ নহয় জানো তো এইটো H+ ওলাইছে চোৱা মই তোমাক কৈছিলো নাই একদম বেছিক বস্তু চোৱা এইবোৰ প্ৰচিডিউৰ বহুত বেলেগ থাকে বাট মই যেনেকা তোমাৰ 12ত মই যেনেকা পঢ়িছিলো মই তোমাক সেইটো টাইপত বুজাই আছো যাতে তোমালোকক উজু হওক তোমালোকে জাষ্ট এজিউম কৰা তোমালোকে 11ত একো পঢ়া নাই যদি তোমালোকে তেতিয়াও মেকানিজম পাৰিবা বাট ফ'ল' দ্য বেচিক্স ডেট আই হেভ টট ইউ সেইকাৰণে মই সেইটো কৈছো মাই টাইপ অফ বেচিক্স ঠিক আছে এইটো চোৱা এইটো তোমাৰ O2 নিগেটিভ হয় ইলেক্ট্ৰন ইয়াত O নিগেটিভ আহিলে ডেল্টা নিগেটিভ তাৰপিছত এইটো তোমাৰ ডেল্টা পজিটিভ নহয় জানো তো তোমাৰ এইটো গৈ পিনি এই যোনটো তোমাৰ ডেল্টা পজিটিভ এইটো তোমাৰ হাইড্ৰজেন আছে তোমাৰ এইটো গৈ পিনি ইয়াত এটেক কৰিব বিচাৰিব ইয়াত কেনেকৈ এটেক কৰিব বাট ইয়াত এটেক কৰিবলৈ এটা ইলেক্ট্ৰন থাকিব লাগিব নহয় বাট মই তোমাক কৈছিলো নাই যে এইটো ইয়াৰ পৰা যদি এইফালে এইটো বনটো এইফালে যায় তেন্তে তোমাৰ ইয়াত নিগেটিভ হৈ যাব মানে ডেল নিগেটিভ আৰু ডেল পজিটিভ বন বনাব তাৰপিছত এইটো তোমাৰ ইয়াত কাৰ্বকেটাইন ফৰ্মেশ্যন ইয়াত হৈ যাব কাৰণ এইটো তোমাৰ এইটো কাৰ্বনেটে তোমাৰ এইটো এটা বন দুটা বন আৰু তিনিটা বন থাকি যাব কাৰণ চাইনৰ বনটো ইয়াত উচি গ'ল কিন্তু ইয়াৰ ওচৰত তোমাৰ এইটো কাৰ্বনৰ ওচৰত তোমাৰ এইটো এটা বন থাকিব এই দুটা বন থাকিব তিনিটা বন থাকিব আৰু এইটো আৰু এটা চাৰিটা বন গৈ পিনি লগ খাই যাব তো আমি ইয়াক কেনেকৈ লিখিম আমি উল্টাকে লিখিম প্ৰথম আমি এই যোনটো গ্ৰীণ কালাৰ হৈ গ'ল নহয় এইটো কাৰ্বনটো লিখিম এইফালে প্ৰডাক্ট অফ আৰলে চোৱা HCH এইটো কাৰণ এইটো কাৰ্বন যিটো আছিলে এইটো কাৰ্বন ইয়াত চাৰিটা ভেলেন্সি ফুল আছিলে আৰু কাৰ্বন কাইটাইন ফৰ্মেশ্যন লেফ্ট চাইডৰ কাৰ্বনত বনিছিলে তো আমি C এইটো পজিটিভ আৰু এইফালে H ফৰ্ম কৰিলে ঠিক আছে আৰু যেতিয়া তোমাৰ এইটো H+ টো ওলাই গুচি গ'ল এইটো বনটো থাকি গ'ল বনটোত যিবোৰ লোন পেয়াৰ আছিলে বা ইলেক্ট্ৰন আছিলে এইটো গৈ পিনি এইটো H পজিটিভ যোনটো এইটো পজিটিভ আছিলে H2 পজিটিভ নাছিলে জানো এইটো ইয়াত গৈ পিনি লাগিল তাৰপিছত নিউট্ৰেল হৈ পিনি তোমাৰ প্লাছ ৱাটাৰটো ওলাই আহিল ঠিক আছে সিমানটো বুজি পালা এটা নেক্সট এইটো আমাৰ এতিয়া নিউক্লিঅফিলিক এটেক অফ ৱাটাৰ অন কাৰ্বকেটাইন এতিয়া আমি ৱাটাৰ এটেক কৰাব লাগিব নিউক্লিঅফিলিকলি এইটো কম্পাউণ্ডক যোনটো কাৰ্বকেটাইন ফৰ্মেশ্যন হৈছে হয় নাই চোৱা এটা কি হ'ব আমি ৱাটাৰটো লিখি লওঁ আৰু ইয়াৰ পাছত লোন পেয়াৰ আছে নহয় জানো তো লোন পেয়াৰ গৈ পিনি ইয়াত এটেক কৰালে হ'ল এটেক কৰাৰ পাছত কি বনিব এইটো এনেকৈ বনিব
এইটো গোটেইটো ৱাটাৰ লাগি যাব এইটো H এইটো H তাৰপিছত এইটো C এইটো H তাৰপিছত এইটো H তাৰপিছত গৈ পিনি এইটো কেনেকাকে লাগি যাব হাউ এই তোমাৰ O দি এটেক হৈছিলে ন O টো প্ৰথম লিখি লওঁ তাৰপিছত এইটো H তাৰপিছত এইটো H ঠিক আছে আৰু ইয়াত এটা পজিটিভ চাৰ্জ এটা আহি যাব বুজিছা ইমানটো বুজিলা তাৰপিছত এটা চোৱা ডিপ্ৰটনেশ্যন অফ এলকহল ডিপ্ৰটনেশ্যন মানে কি প্ৰটনটো নিউট্ৰেলাইজ কৰি দিয়া মানে যেতিয়া প্ৰটনেশ্যন হ'ব তেতিয়া আমি কাৰ্বকেটাইন ফৰ্ম কৰিব লাগিব তাৰপিছত ডিপ্ৰটনেশ্যন মানে আমি কাৰ্বকেটাইনটো ৰিমুভ কৰিবলৈ বিচাৰিছো মানে কাৰ্বকেটাইন নহয় সৰি পজিটিভ চাৰ্জটো ৰিমুভ কৰিবলৈ বিচাৰিছো এইটো চোৱা এইটো আমি কেনেকৈ ৰিমুভ কৰিম যদি ইয়াৰ পৰা এইটো ওলাই যায় নহয় জানো বাট এইটো ওলাব কেনেকা সেইটো জানিব লাগিব ন তাৰ কাৰণে আকৌ আমি ৱাটাৰ এটা এটেক কৰি দিওঁ H2O ঠিক আছে ঠিক আছে এতিয়া যে এইটো ওলাব বিচাৰিছে নহয় জানো এতিয়া এটা ওলাব বিচাৰিছে পজিটিভ চাৰ্জ কিন্তু ইয়াত আছে পজিটিভ চাৰ্জটো আমি কেনেকৈ ৰিমুভ কৰিম আৰু আমি বনাব কি লাগে আমি লাষ্ট ষ্টেপত আছো আমি কি বনাব লাগিছিলে চাই লোৱা এলকহল বনাব লাগে তো এলকহল বনাবলৈ আমি কি কৰিম চাই থাকা ঠিক আছে এইটো চোৱা অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আছে বাট অক্সিজেন ইলেক্ট্ৰনিগেটিভ এটম নহয় জানো তো ইয়াত ডেল্টা নিগেটিভ চাৰ্জ থাকিব আৰু ইয়াৰ পৰা লৈছে এইটো ডেল্টা পজিটিভ যাব মই সেইকাৰণে কৈছো তোমালোক বেছিকটো আৰু এবাৰ চাবা এইটো চোৱা লোন পেটো গৈ পিনি এতিয়া ইয়াক এটেক কৰিব ইয়াক এটেক কৰাৰ পাছত কি বনি যাব H3O+ বনি যাব আমি অথনি চাইছো ইয়াত থাকি গ'ল কি এইটো যদি H+ টো ওলাই গ'ল থাকি গ'ল কি ইয়াত যোনটো ইলেক্ট্ৰন আছে থাকি গ'ল না এইটো ইলেক্ট্ৰনটো গৈ পিনি এইটো পজিটিভত এটেক কৰি নিউট্ৰেলাইজ কৰি দিব তাৰপিছত আমাৰ থাকিব কি এইটো H এইটো H এইটো H তাৰপিছত এইটো C H H তাৰপিছত কি লাগে OH থাকি গ'ল নহয় জানো বনি গ'ল নাই মেকানিজম হ'ল নাই যদি তোমাৰ দুবাৰ প্ৰেক্টিছ কৰা তোমাৰ ভালকে হ'ব নাই এটা পাৰিবা নহয় বেছিক ছেকেণ্ড নপৰিবা বেছিক ইজ দ্য মেইন কি নেক্সট ওৱান ডিহাইড্ৰেশ্যন আকৌ আমি প্ৰথমতে ৰিয়েকশ্যনটো জানিব লাগে যে ডিহাইড্ৰেশ্যনত কি হয় তোমাৰ এলকহলটো কনষ্টেণ্টলি H2SO4 বা এচিডিক মিডিয়াম আমি ইয়াক এচিডিক মিডিয়াম বুলিও ক'ব পাৰো তোমাৰ এলকিন বনিব লাগে প্ৰথম আমি চালো এচিড তাত আমি এলকিনৰ পৰা এলকহল পাইছিলো এতিয়া আমি চাম এলকহলৰ পৰা এলকিন কেনেকা বনাব পাৰি তো মেকানিজমৰ ফাৰ্ষ্ট ষ্টেপ কি হৈছে ফৰ্মেশ্যন অফ প্ৰটনেটেড এলকহল কৈছে ঠিক আছে আমি প্ৰটনেটেড এলকহল মানে আমি অক্সিজেনত পজিটিভ চাৰ্জ কেনেকৈ হ'লেও কিবা এটা কৰি আনিব লাগিব তো তাৰ কাৰণে আমি এই ইয়াৰ ওপৰত লোন পেয়াৰ আছে লোন পেয়াৰ আহি পিনি ইয়াত ওপৰত এটেক কৰিব এটেক কৰাৰ পাছত কি ওলাব কেনেকৈ ইণ্টাৰমিডিয়েট ওলাব এইটো তোমাৰ CH ইফালে চাই থকা একদম চেম টু চেম ইয়াত লিখিম আমি কিন্তু এই যিটো H ইয়াত এড হৈ যাব ইয়াত O লিখি পিনি H লিখিম ইয়াত আমি H লিখিম তাৰপিছত ইয়াত পজিটিভ চাৰ্জ এটা দি দিম ঠিক আছে ইমানটো হ'ল এতিয়া নেক্সট ওৱান ইয়াত ফৰ্মেশ্যন অফ কাৰ্বকেটাইন ফৰ্মেশ্যন কৰিব কাৰ্বকেটাইন ফৰ্মেশ্যন হ'ব লাগে তো কাৰ্বকেটাইন ফৰ্মেশ্যন এইটো দেখিছা কাৰ্বকেটাইন ফৰ্ম ইয়াতো চাৰিটা বন্ড কমপ্লিট হৈছে কাৰ্বকেটাইন ফৰ্ম হ'ব নোৱাৰে জাষ্ট একদম বেছিকত যোৱা এতিয়া তুমি যদি এইটো কাৰ্বকেটাইন প্লাছ এটা আনিব আছে তোমাৰ এইটো ৰিমুভ কৰিব লাগিব এইটো বন্ডটো ৰিমুভ কৰিব লাগিব মানে এইটো ৱাটাৰ গ্ৰুপটো ওলাব লাগিব তো তাৰ কাৰণে আমি কি কৰিম এতিয়া তাৰ কাৰণে জাষ্ট তুমি এটা ৰিভাৰ্চিবল চাইন দি পিনি তোমালোকে H C H H C H তাৰপিছত এইটো ডাবল বন্ড নহয় যে H আহি পিনি এইটো পজিটিভ চাৰ্জ হ'ল নাই পজিটিভ চাৰ্জ হ'ল নহয় এতিয়া তোমাৰ ইয়াৰ পৰা যদি ৱাটাৰটো ওলাই দিয়া এই পজিটিভ চাৰ্জ হৈ আছে তো ইয়াৰ যোনটো ইলেক্ট্ৰন দুটা আছে এইটো গৈ পিনি এইফালে এটেক কৰিব কৈ তোমাৰ H2O ওলাই আহিব বুজিছা সেইকাৰণে মাই টাইপ অফ বেছিক মই যিবোৰ বেছিক শিকাইছো সেইবোৰে মই তোমাক যি বেছিক শিকাইছো সেইবোৰে এপ্লাই কৰি আছো মই একো নতুন এপ্লাই কৰা নাই তোমালোকে চাব পাৰা ঠিক আছে এটা তোমাৰ কি হ'ল কাৰ্বকেটাইন ফৰ্ম হ'ল এটা আমি ফৰ্মেশ্যন অফ ইথিন কৰিম কেনেকৈ কৰিম so simple how is that possible মোক কোৱা এটা মোক এতিয়া কোৱা কেনেকৈ পচিবল হ'ব এইটো কেনেকৈ পচিবল হ'ব চোৱা কাৰ্বকেটাইন যিটো ফৰ্মেশ্যন হৈ আছে ঠিক আছে কাৰ্বকেটাইন যিটো ফৰ্মেশ্যন হৈ আছে তোমাৰ কেইটা বণ্ডৰ কাৰণে হৈছে তিনিটা বণ্ডৰ কাৰণেহে হৈছে তো যদি আমি এইটো বণ্ডটো H2 ওলাই পিনি এইটো ইয়াত আহি পিনি যদি পৰি যায় ইয়াত যোনটো যদি পৰি যায় তেনে ইথিন ফৰ্ম হ'ব নাই তাৰপিছত ইয়াৰ পৰা তোমাৰ H+ টো ওলাই গুচি যাব নহয় জানো H+ টো ওলাই যাব যদি আমি এইটো H+ টো ওলাই গুচি যাওঁ তেন্তে তোমাৰ ইয়াত বণ্ড থাকি যাব কোনটো বণ্ড থাকি যাব এইটো ইয়াত এবাৰ দেখাইছো ৰেড কালাৰ দিছো এইটো ইয়াত তোমাৰ দুটা ইলেক্ট্ৰন থাকি যাব দুটা ইলেক্ট্ৰন যদি এইটো ইয়াত আহি পিনি আমি পেলাই দিওঁ তেতিয়া ষ্টেবল হৈ যাব নাই চোৱা CH ডাবল বণ্ড C এইটো ইফালে নহয় এইফালে H এফালে H ইথিন ফৰ্ম হ'ল নহয় আৰু প্লাছ লগত H+ ওলালে বুজি পালা নাই এইটো মাই টাইপ অফ বেছিক সেইকাৰণে মাই টাইপ অফ মেকানিজম তোমালোকক বুজাবলৈ একদম উজু একদম ইজি লেংগুৱেজত বুজাবলৈ মই তোমাক এইটো নিজে এটা আনিছো আৰু মই নাজানো মই এইটো এনেকুৱা টাইপত মেকানিজম কৰিব লাগিলে মই কোনো ফিচাৰৰ পৰা শিকা নাই এইটো জাষ্ট মই নিজে ওলাইছো বুজিছা বুজি পাইছা তোমালোকে সেইটো কমেণ্ট কৰিবা হা নেক্সট ওৱান গ্ৰিগনাৰ ৰিয়েকশ্যন এইটো একো তোমাৰ মেকানিজম নহয় বাট তোমালোকৰ এইটোত বহুত প্ৰব্লেম আহে সেইকাৰণে মই তোমাৰ এইটো বুজাম চ' কথা তোমাৰ এলডিহাইডত ফৰ্মেলডিহাইডত যদি আমি গ্ৰিগনাৰ ৰিয়েজেন্ট প্লাছ ৱাটাৰ দিওঁ তেনে আমাৰ 1 ডিগ্ৰী এলকহল হয় এইটো মই কনভাৰ্জনত কৈছিলো চোৱা
তাৰপিছত যেতিয়া আমাৰ ফৰ্মেলডিহাইড নহয়, যেতিয়া তোমাৰ এটা 1 ডিগ্ৰী এলডিহাইড আহিব, তাৰপিছত তোমাৰ যদি হয় তেতিয়া তোমাৰ 2 ডিগ্ৰী এলকহল ফৰ্ম, আৰু যেতিয়া তোমাৰ কিটোন আহিব তেতিয়া তোমাৰ 3 ডিগ্ৰী এলকহল ফৰ্ম। বাট কেনেকে হয়, মাজত কেনেকা কি হয়, সেইবোৰ মই তোমাক এতিয়া দেখাই আছো ইয়াৰ পাছত। এইটো ৰিয়েকশ্যন নহয় জানো? এটা চোৱা, প্ৰথম আমি ইয়াক ভাঙি লওঁ। H C, তাৰপিছত তোমাৰ কি হ'ব H ডাবল বন্ড O। ঠিক আছে, তাৰপিছত আমাৰ চৰ্টকট প্ৰথম কি আছে, এক নম্বৰত আমি কি ল'ম RMGX ল'ম। তোমালোকে সদায় গম পাব যে পিৰিয়ড টেবলত যোনটো এইবোৰ মেটেলছ, মেগনেছিয়াম মেটেলছ হয়, তোমাৰ এলকালি আৰ্থ মেটেলছ হয়, তোমালোকে এইটো কি কৰিব, ইয়াত পজিটিভ চাৰ্জ সদায় আহিব, কাৰণ এইকেইটা হ'লে পজিটিভ হয়। তো ইয়াৰ কাৰণে আমাৰ এলকাইলবোৰ নিগেটিভ হৈ যাব। তো চেম তেতিয়া তোমাৰ ইয়াত যেতিয়া অক্সিজেনে তোমাৰ এইটো বন্ধটো তোমাৰ এইফালে যাব, এইটো নিগেটিভ হৈ যাব আৰু পজিটিভ হৈ যাব, হয় নাই? তো সিমানে আছে ন, এই নিগেটিভটো তুমি পজিটিভত পেলাই দিয়া, তাৰপিছত এই পজিটিভটো তুমি আনি পিনি এইফালে নিগেটিভ কানেক্ট কৰাই দিয়া, হৈ গ'ল। তেনেহ'লে কি ওলাব HCH, তোমাৰ ইয়াত গৈ পিনি R টো লাগি যাব, তাৰপিছত তোমাৰ OMGX লাগি যাব। ঠিক আছে, হৈ গ'ল। তাৰপিছত এতিয়া আমি ইয়াত ৱাটাৰ লগত ৰিয়েক্ট কৰাওঁ, কি ওলাব, ৱাটাৰ মানে কি হয় H প্লাছ আৰু OH মাইনাছ, নহয় জানো? তো তেনেকে ইয়াত O মাইনাছ আছে, Mg প্লাছ আছে। H টো কাৰ লগত যাব, H ৰ লগত যাব, আৰু OH টো ইয়াৰ লগত যাব। সেইকাৰণে ইয়াৰ পাছত আমি কি পাওঁ সদায় HCrH, ইয়াত আমি OH পাওঁ, এলকহল পাওঁ, আৰু প্লাছ MgXOH আৰু এটা তেনেকৈ পাওঁ। ঠিক আছে, বুজিলা? চেম এতিয়া ইয়াৰ কাৰণেও চোৱা, ভাঙি লিখিলো R ডেছ বুলি কৈছো, R ডেছ C ডাবল বন্ড OH। ইয়াত আমি প্ৰথম RMGX। ঠিক আছে, Mg পজিটিভ আহিব, আৰত নিগেটিভ আহিব। ইয়াতে আমাৰ পজিটিভ আহিব, আৰু যিটো এইফালে আহিছে নিগেটিভ আহিব। তো এইটো গৈ পিনি ইয়াত, আৰু এইটো গৈ পিনি ইয়াত কানেক্ট কৰিবা। R ডেছ C, তোমাৰ ইয়াত ওপৰত এটা R আহিব, তাৰপিছত এইটো তোমাৰ OMGX। তো যেতিয়া আকৌ তোমাৰ H টো আহিব, তোমাৰ কি হৈ যাব, R ডেছ C R, তোমাৰ ইয়াত OH আহি যাব, এইফালে তোমাৰ H থাকি যাব, তাৰপিছত প্লাছ MgXOH। সেইটো নহয় জানো? বুজি পাইছা নাই? আৰু এটা চোৱা, এইটো ইয়াৰ যদি R ডেছ C ডাবল বন্ড O R ডেছ, তোমাৰ কি আছে RMGX, নহয় জানো? এইটো তোমাৰ প্লাছ হ'ব, এইটো মাইনাছ হ'ব। তো এইটো আকৌ তোমাৰ ইয়াত গ'ল, এইটো মাইনাছ হৈ গ'ল, এইটো প্লাছ হৈ গ'ল। তো এইটো নিগেটিভটো গৈ পিনি ইয়াত হ'ব, আৰু পজিটিভটো গৈ পিনি ইয়াত যাব। তো তুমি ইয়াক লিখা R ডেছ তোমাৰ C R ডাবল ডেছ, তো ইয়াত আৰু এটা গৈ পিনি কি লাগিব OMGX লাগিব, আৰু এইফালে R লাগি যাব। তো এতিয়া তুমি যদি আকৌ ইয়াত যদি ৱাটাৰটো দিয়া, তেনে কি ওলাব R ডেছ C R ডাবল ডেছ, ওপৰত ওলাব তোমাৰ OH, তাৰপিছত তোমাৰ এইফালে R এটা আছে, তাৰপিছত প্লাছ তোমাৰ কি ওলাব MgXOH। বুজি পালা? এনেকে হয় এইকেইটা ৰিয়েকশ্যন। বুজি পালা নাই? ৰিয়েকশ্যন অফ এলকহল উইথ হেল'জেন এচিড। ৰিয়েকশ্যনটো চাই ল'বা, এলকহলৰ পৰা কি বনিছে, এলকাইল হেলাইড বনিছে, ৱাটাৰ বনিছে। এইটো মেকানিজমত মই তোমালোকক জাষ্ট টুক্কা টাইপত শিকাম, টুক্কা টাইপত। এইটো কাৰেক্ট হয় নে নহয় মই নাজানো। আই উইল জাষ্ট টিচ ইউ লাইক টুক্কা, যে মই যোনবোৰ বেছিক শিকালো, সেইবোৰ ক্ষেত্ৰত এইটো আমি মেকানিজম কৰিব পাৰিম নাই, সেইটো চোৱা। কি এইটো তোমাৰ নিগেটিভ, এইটো তোমাৰ কি কয় ইলেক্ট্ৰনিক আমি জানো, তো আমি ইয়াক ডেল নিগেটিভ দিওঁ, ইয়াত ডেল পজিটিভ দিওঁ, তাৰপিছত ইয়াত আমি লোন পেয়াৰ আছে আমি গম। ঠিক আছে, ইমানটো হ'ল। তাৰপিছত আমি কি কৰো, আমি জানো যে এইটো এছ পজিটিভে গৈ পিনি এটেক কৰিব, কিন্তু আমি এৰ'টো এনেকে দেখাওঁ। তো আমি কি লিখিব পাৰিম, ইয়াত CH3CH2O, তাৰপিছত তোমাৰ এইফালে H আছে, তাৰপিছত এইটো যদি ইয়াত এটেক কৰে, তোমাৰ ইয়াত H আহিব, তাৰপিছত অক্সিজেন পজিটিভ আহিব। ঠিক আছে, এইটো গম পোৱা, তাৰপিছত কি ওলাব, প্লাছ Br মাইনাছ ওলাব, নহয় জানো? এতিয়া 2 নম্বৰ ষ্টেপত তোমাৰ কি হ'ব, Br মাইনাছ প্লাছ CH3CH2OH, এইটো পজিটিভ আছে, নহয় জানো? এইটো পজিটিভ আছে, হয়। এতিয়া আকৌ বেছিকলৈ যোৱা, মই শিকোৱা বেছিকলৈ যোৱাচোন। তোমাৰ এইটো O নিগেটিভ নহয় জানো? এতিয়া O যদি নিগেটিভ হৈ যায়, মানে এইটো ডেল্টা নিগেটিভ হৈ যায়, এই ডেল্টা পজিটিভ হ'ব নাই, তেনে Br টো হৈ পিনি ইয়াত এটেক কৰিব বিচাৰিব। তো তোমাৰ কি বনিব, CH3CH2Br হ'ল, এইটো হ'ল। এটা প্লাছ চোৱা, এইটো চোৱা, ইয়াত আকৌ ইয়াত যিটো ইলেক্ট্ৰন থাকি গ'ল, ইয়াত তোমাৰ এইটো বন্ধত তোমাৰ যিটো ইলেক্ট্ৰন থাকি গ'ল, এইটো গৈ পিনি ইয়াত এটেক কৰিব, তাৰপিছত এইটো তোমাৰ H2O বনি যাব, নিউট্ৰেল হৈ পিনি। বুজি পোৱা নাই? হৈ গ'ল, চোৱা ওলালে নাই? টুক্কা বাজি হা, এইটো জাষ্ট টুক্কা। মই ইনফেক্ট মই নিজে নাজানো, মানে মই জানো এইটো এনেকা হ'ব বুলি, বা মই তোমাক শিকাইছো, মোৰ বেছিক ইউজ কৰি পিনি তোমালোকে এতিয়া কৰিব পাৰিবা নাই। আই এম জাষ্ট শ্বয়িং ইউ ডেট। ঠিক আছে, নেক্সট ওৱান, ডিহাইড্ৰেশ্যন অফ এলকহল টু ফৰ্ম ইথাৰ। তো এলকহলত যদি আমি H2SO মানে এচিডিক মিডিয়াম, টেম্পাৰেচাৰটো 413 কেলভিন, আমি ইথাৰ পাওঁ। হা, তো কিন্তু যেতিয়া 443 কেলভিন হয়, তেতিয়া কি ফৰ্ম হয়, তোমালোকে এইটো কমেণ্টত জনাবা। ঠিক আছে, নেক্সট চোৱা, মেকানিজিম আমি ইয়াৰে চাম, কেনেকা আমাৰ ডিহাইড্ৰেশ্যন অফ এলকহল টু ফৰ্ম ইথাৰ কেনেকা হ'ল, এইটো চাম। চ' প্ৰথম প্ৰটনেশ্যন অফ এলকহল, মানে আমি
এলকহলত প্ৰটনেট কৰিব লাগে মানে OH গ্ৰুপত স্পেচিয়েলি আমি পজিটিভ চাৰ্জ আনিব লাগে সেইটোৱে হয় নাজানো মই তোমাক কৈ আছো হা প্ৰটনেশ্যন এলকহল যদি তোমাৰ অক্সিজেনৰ পজিটিভ আনা যেনেকা হ'লেও তো ইয়াত H পজিটিভ আছে তো ইয়াত নিগেটিভ তোমাৰ লোন পেয়াৰ আছে তো জাষ্ট এটেক কৰাই দিয়ক CH3 CH2 তোমাৰ এটা কি হ'ব O পজিটিভ এফালে H এফালে H হৈ গ'ল নিউক্লিঅফাইল এটেক তাৰপিছত নিউক্লিঅফাইল এটেক অফ এলকহল অন প্ৰটনেটেড এলকহল মই তোমাক আৰু এটা কথা কৈছিলো ইয়াত তোমাৰ দুটা এলকহল থাকিব লাগিব হা তেতিয়া তোমাৰ এইটো ফৰ্ম হয় ঠিক আছে তো ইয়াৰ কাৰণে আমি আৰু এটা কথা গম পালো যে দুটা এলকহল থাকে তো এলকহলৰ লগত এই যোনটো প্ৰটনেটেড এলকহল তাৰ লগত আৰু এটা এলকহল আমি প্লাছ ৰিয়েক্ট কৰাই দিওঁ তেতিয়া কি ওলাব ইয়াতো তোমাৰ এইটো আছে নহয় জানো নিউক্লিঅফাইল আছে আৰু তোমাৰ ইয়াৰ পৰা এতিয়া চোৱা আমি কি ওলাব লাগে আমি ওলাব লাগে ইথাৰ তো আমি এই ইয়াত যোনটো এইটো H2O গ্ৰুপ আছে এইটো আমি ওলাব লাগে তো চবতকৈ প্ৰথম চোৱা O নিগেটিভ নহয় জানো এইটো পজিটিভ চ' এইটো আহি পিনি যদি ইয়াত পৰে ৰিয়েক্ট কৰে তাৰপিছত ইয়াত যোনটো এইবোৰ ইলেক্ট্ৰন আছে এইটো গৈ পিনি যদি অক্সিজেনত তোমাৰ ৰিয়েক্ট কৰে তেনে চবতকৈ প্ৰথমে তোমাৰ ৱাটাৰটো ওলাই যাব হয় নাই ওলাই যাব তাৰপিছত তোমাৰ কি ফৰ্ম হ'ব CH3CH2O O বনিলে তাৰপিছত তোমাৰ ইয়াত এটা হাইড্ৰজেন লাগি আছে H তাৰপিছত আকৌ CH2CH3 তাৰপিছত এটা পজিটিভ চাৰ্জটো আহি যাব इतना समझ में आया नहीं आया बोलो तो इतना समझ में आया नहीं आया ठीक है বুজিলা নেক্সট লছ অফ প্ৰটন এতিয়া আমি এই প্ৰটনটো লছ কৰাব লাগিব মানে কেনেকে এই প্ৰটনটো আমি উৰাই দিব পাৰিম সো সিম্পল এইটো নিগেটিভ হয় অক্সিজেন এইটো তোমাৰ ইলেক্ট্ৰন টানিব তো এইটো ওলাব বিচাৰিব পজিটিভ হয় এইটো তোমাৰ ওলাব বিচাৰিব H প্লাছ এটা ওলাব চবতকৈ প্ৰথম তাৰপিছত ইয়াত যোনটো ইলেক্ট্ৰন থাকিলে এইটো গৈ পিনি ইয়াত কানেক্ট হ'ব তাৰপিছত এইটো CH3 CH2O CH2 CH3 ওলাই গ'ল ইতনা সিম্পল দেখিছা না জাস্ট বেসিক্স তাৰপিছত চোৱা ব্ৰেক টাইম ব্ৰেক ले लो थोड़ा इमान साला সেইবোৰ আৰু প্ৰেক্টিস কৰা তাৰপিছত थोड़ा चाय पी लो पर क्या करें चाय पीते पीते चलो एक रिएक्शन ही सीख लेते हैं ठीक है रिएक्शन विथ HX এইটো তোমাৰ এটা ইথাৰ হয় আৰু এইটো তোমাৰ এটা HX এলকাইল হেলাইড হয় ঠিক আছে এটা চোৱা ইয়াত আমি এইটো যোনটো নিগেটিভ হেলাইড আছে এইটো তোমাৰ কেতিয়া কোড গৈ এটেক কৰিব SN1 কেতিয়া ফলো কৰিব SN2 কেতিয়া ফলো কৰিব জাস্ট থিংক সেইকাৰণে এইটো পঢ়াই আছো চোৱা if one of R1 or R2 যদি R1 আৰু R2 পৰা এটাও যদি ষ্টেবল কাৰ্বকেটাইন ফৰ্ম কৰে আৰু সেইটো 3 ডিগ্ৰী হ'ব লাগিব নহলে ৰেজনেন্স ষ্টেবিলাইজ হ'ব 1 ডিগ্ৰী আৰু 2 ডিগ্ৰী হলে নহব ঠিক আছে যদি ষ্টেবল কাৰ্বকেটাইন ফৰ্ম কৰে দেন এটেক অন ডেট R যোনটোৱে তোমাৰ কাৰ্বকেটাইন ফৰ্ম কৰে সেইটো R গৈ পিনি তুমি এইটো X টো এটেক কৰাবা ঠিক আছে এতিয়া চোৱা SN2 কেতিয়া হ'ব যেতিয়া তোমাৰ ইয়াত তোমাৰ SN2 কেতিয়া হ'ব প্ৰিফাৰেন্স অফ এটেক ইজ অন লেছ ষ্টেৰিক মানে কোনটোত বেছি বাল্কি গ্ৰুপ না কম বাল্কি গ্ৰুপত তোমাৰ হৈ পিনি এটেক কৰিব এইটো SN2 হয় ঠিক আছে আৰু তোমালোকে জানাই যে SN2 কি হয় 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী কিন্তু তোমাৰ SN1 কি হয় কাৰ্বকেটাইন হয় 3 ডিগ্ৰী 2 ডিগ্ৰী 1 ডিগ্ৰী হৈ গ'ল বুজিছা নহয় নেক্সট ওয়ান এটা আমি প্ৰেক্টিস কৰিম HCl আছে HCl H+Cl- তো ইয়াত চোৱা 1 ডিগ্ৰী বা 2 ডিগ্ৰী কি কয় কাৰ্বকেটাইন ফৰ্ম হ'ব নেকি নহয় মানে সৰি 3 ডিগ্ৰী কাৰ্বকেটাইন বা ৰেজনেন্স ষ্টেবিলাইজ আছে নেকি নহয় তো এইটো তোমাৰ SN2 ফৰ্ম হ'ব মানে তোমাৰ এইটো Cl টো গৈ পিনি এইফালে লেছ বাল্কি গ্ৰুপত এটেক কৰিব মানে CH3I হ'ব তাৰপিছত এইফালে CH3 CH2OH হ'ব এইটো ওলাব ঠিক আছে এইটো কি হ'ব SN2 ফলো কৰিব ঠিক আছে अब देखो यहाँ पर और एक बात होने जा रही है চোৱা HBr আছে H+Br- যদি আমি ইয়াতো বন্ডটো ভাঙি দিওঁ এইটো কি কাৰ্বকেটাইন যদি ফৰ্ম হয় কি ডিগ্ৰী হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী তো 1 ডিগ্ৰী 2 ডিগ্ৰী হলেও নহব তোমাৰ এইটো 3 ডিগ্ৰী হ'ব লাগিব বা ৰেজনেন্স ষ্টেবিলাইজ হ'ব লাগিব তো HBr গৈ পিনি ইয়াত লাগিব তো CH3Br প্লাছ CH2 নহয় সৰি CH3 ইয়াত OH আহি যাব ঠিক আছে বুজিলা নেক্সট फिर से HBr এইয়া চোৱা ইয়াত যদি আমি ইয়াত বন্ডটো ব্ৰেক কৰো কাৰ্বকেটাইন ফৰ্মেশন হ'ব নাই মানে এইটো তোমাৰ Br টো গৈ লাগিব আৰু এইটো তোমাৰ এলকহল বনি যাব ঠিক আছে তেনেকৈ সেম চোৱা HI এইটো তুমি ইয়াত এটা ভাঙি চোৱা ইয়াত এটা ব্ৰেক ভাঙি চোৱা এইটো C2H5 হয় C2H5 হয় আৰু এইটো তোমাৰ CH2 হয় এইটো তোমাৰ কি 1 ডিগ্ৰী হয় এইটো তোমাৰ কি হয় এইটো 1 ডিগ্ৰী হয় বাট ফৰ্ম ক'ত কৰিব এইটো তোমাৰ পজিটিভ চাৰ্জ ইয়াত আহি যাব ইয়াতো তোমাৰ তাতো পজিটিভ চাৰ্জ আহিব যদি ভাঙি দিওঁ তো এইটো 1 ডিগ্ৰী হয় আৰু এইটো ৰেজনেন্স ষ্টেবিলাইজেশ্যন এইটো ৰেজনেন্সো গুচি যাব নাই তো সেইকাৰণে এইটো I গুচি যাব ইয়াত গুচি যাব মানে এইটো কি ফৰ্ম হ'ব তোমাৰ CH2
CH2I এইটো ফৰ্ম হ'ব তাৰপিছত এইটো H2 গৈ পিনি C2H5 OH বনি যাব ঠিক আছে নেক্সট এইটো তুমি হোমৱৰ্ক কৰা আৰু এইটো নহয় এইটো হোমৱৰ্ক নকৰিবা ৱেইট এ মিনিট এইখিনি মই শিকাম চোৱা এটা চোৱা HI অক্সিজেন ইয়াত আছে এটা বন ইয়াত ভাঙিব ইয়াত এটা বন ভাঙিব পাৰিব নেকি কেতিয়াও ভাঙিব নোৱাৰে ইয়াত বন কেতিয়াও ভাঙিব কাৰণ ডাইৰেক্টলি বেঞ্জিলৰ কাৰেণ্ট আছে তো তোমাৰ পাৰ্চিয়েল ডাবল বন কি থাকে আৰু ডাবল বন আমি ভাঙিব নোৱাৰো তো H প্লাছ I মাইনাছ আছে তো তোমাৰ ডেফিনেটলি এইটো ইয়াত গৈ পিনি কি লাগিব এনি আইডিয়া টেল মি कोई आइडिया है तुम लोगों को যদি এইটো ইয়াত ভাঙে তেনে তোমাৰ এইটো OH গৈ OH এইটো নিগেটিভ হয় তো তোমাৰ OH টানিব না H টানিব তো এইটো ফিনল বনিব আৰু তোমাৰ এইটো I টো ইয়াত গৈ লাগিব ঠিক আছে কাৰণ আমি এইটো ডাবল বন্ড কেৰেক্টাৰ ভাঙিব নোৱাৰো ইয়াত চোৱা তো এইটো ইয়াতে ভাঙিব লাগিব আমি কাৰণ এই ডাবল বন্ড কেৰেক্টাৰ ভাঙিব নোৱাৰো তো এইটো H প্লাছ টো গৈ পিনি ইয়াতে লাগিব আৰু এইটো I গৈ পিনি ইয়াত লাগিব CH2I হৈ যাব ঠিক আছে এইটো বুজিছা এনেকুৱা নাভাবি তুমি এনেকুৱাও ভাব পাৰিবা যে এইটো তোমাৰ ৰেজনেন্স ষ্টেবিলাইজ আছে তো সেইকাৰণে তোমাৰ আইটো গৈ ইয়াত লাগিলে আৰু এইটো 3 ডিগ্ৰী কেটায়ন তো সেইকাৰণে তোমাৰ এইটো বিআৰটো গৈ ইয়াত লাগিলে আৰু এইচ প্লাছটো গৈ ইয়াত লাগিলে ঠিক আছে বুজিলা নেক্সট আৰু যদি এক্সেছত হৈ যায় তেতিয়া কি হয় যদি এইচ আইটো এক্সেছত হৈ যায় তেতিয়া কি হয় কি হ'ব চাগে তুমি ভাবাচোন এইচ আই সোচো এইচ আই যদি এক্সেছত হৈ যায় তেতিয়া কি কৰিম চতুৰ্থ প্ৰশ্ন চোৱা তোমাৰ ক'ত লাগিব এইটো CH3I হ'ব প্লাছ CH2CH3CH2OH OH থাকিব নাই এইটো ইয়াকো গৈ এক্স মানে তোমাৰ আকৌ HI লগত ৰিয়েক্ট কৰি পিনি তোমাৰ CH3CH2I এইটো বনি যাব সেম যদি ইয়াক কৰা কি হ'ব এইটো তোমাৰ চতুৰ্থ প্ৰথম ফিনলটো বনি যাব প্লাছ C2H5I বনিব কিন্তু এইটো আকৌ তোমাৰ আয়ডৰ ফৰ্ম বনাবা নেকি নবনাবা কাৰণ এইটো ব্ৰেকিং পসিবল নহয় नेक्स्ट एग्गोल बेटा आपको मैकेनिज्म तो चाय वाय पी लिया रिएक्शन कर लिया तो अभी फिर से शुरू करते हैं अपने अंदाज में या मैकेनिज्म करना ठीक है रिएक्शन ऑफ हेलोजन एसिड विथ ईथर ईथर के साथ अब हम हेलोजन मिलाएंगे तो व्हेन आर ग्रुप आर 1 डिग्री और 2 डिग्री तेता SN2 তোমাৰ ফলো কৰিব যদি आर গ্ৰুপ যোনটো এইবোৰ आर গ্ৰুপ আছে 1 ডিগ্ৰী বা 2 ডিগ্ৰী হলে তোমাৰ SN2 মেকানিজম ফলো হ'ব HI লগত চোৱা H তোমাৰ প্লাস হ'ব I মাইনাস হ'ব ইয়াৰ পৰা I মাইনাস ওলাই গ'ল তোমাৰ দেখি আছা তো এইটো H প্লাস হ'ব ইয়াত তোমাৰ কি আছে লোন পেয়াৰ আছে তো যেতিয়া তুমি এইটো গৈ H প্লাস এটাক কৰিব তোমাৰ এইটো H প্লাস তোমাৰ ইয়াত তলত লাগি গ'ল দেখিছা নহয় দেখিছা আৰু অক্সিজেনৰ ওপৰত পজিটিভ চাৰ্জ আহি গ'ল এইটো গোটেই বেসিক্সৰ বুজাইছো আৰু এটা ইমান কল তোমালোকে এইটো বুজি পাব লাগে আই থিংক যদি বুজি নাপাবা তুমি আকৌ আগৰবোৰ চাবা এইটো একদম ক্লিয়াৰ হৈ যাব ঠিক আছে নেক্সট ওৱান I মাইনাস আৰু এইটো বাকি থাকিলে আকৌ এটা মই তোমাক শিকালো HI কাৰণে কি শিকাইছিলো এইটো ক'ত লাগিব আইটো গৈ পিনি এইটো চোৱা আইটো গৈ পিনি ক'ত কৰিব ইয়াত কৰিব কাৰণ এইটো SN2 হয় আৰু এইটো লেছ হিন্ডাৰ্ড হয় ষ্টেগনেছ কম আছে যদি ইয়াত 3 ডিগ্ৰী কেটায়ন বা ৰেজনেন্স ষ্টেটত থাকে কিন্তু তেতিয়া এইটো আইটো গৈ ইয়াত এটেক কৰিলে হয় বুজিছা এইটো CH3I আৰু এইটো CH2OH চোৱা ইফ HI ইন এক্সেছ যদি এক্সেছ থাকে মই ক'লো যে এলকহলটো তোমাৰ গৈ পিনি আকৌ তোমাৰ HI লগত ৰিয়েক্ট কৰি পিনি তোমাৰ আকৌ I মাইনাছ ওলালে তাৰপিছত অক্সিজেনৰ পজিটিভ চাৰ্জ গ'ল তাৰপিছত আকৌ সেম প্ৰচেছত তোমাৰ এইটো আৰু এইটো ফৰ্ম হ'ল ঠিক আছে নেক্সট ইফ R ইজ 3 ডিগ্ৰী SN1 যাব সেইকাৰণে কাৰ্বকেটাইন ফৰ্মেশ্যনত হে SN1 আছিলে তো সেইকাৰণে মই তোমাৰ HI টো আগতীয়াকৈ শিকাই ললো এইটো 3 डिग्री আছে নহয় জানো सबको प्रथम देखो यहाँ पर बॉन्ड ब्रेक होना चाहिए HI सो तुम H प्लस और I माइनस तो I माइनस को प्रथम उलाई दिया এটা উলাই দিলা তাৰপিছত H প্লাস টো এই অক্সিজেনৰ লগত গৈ পিন লাগি যাব সৰি মই আকৌ উল্টা আঁকিছো এইটো এনেকা হ'ব এনেকা এৰটো হলে এনেকা H প্লাস লাগি গ'ল এইটো চোৱা লাগি গ'ল নহয় আৰু O টো পজিটিভ আহি গ'ল তাৰপিছত এইটো হোৱাৰ পাছত তোমাৰ ইয়াৰ পৰা তোমাৰ যোনটো ইলেক্ট্ৰন আছে ইয়াত এইটো বন্ডত তোমাৰ এইটো ইফালে গ'লগে আৰু উলাই পিনে তোমাৰ CH3OH ওলাই গ'ল তাৰপিছত তোমাৰ ইয়াত কাৰ্বকেটাইন ফৰ্মেশ্যন হৈ গ'ল হ'ল ইমান হৈ গ'ল কাৰ্বকেটাইন ফৰ্মেশ্যন হোৱাৰ পাছত I মাইনাছ যোনটো আছে এইটো তুমি এটেক কৰিলা এইটো পাই গ'লা সিম্পল বেসিক্স ক্লিয়াৰ মানে তোমাৰ মানে মাই টাইপ অফ বেসিক্স ক্লিয়াৰ দেন ইউ উইল ডু দ্য মেকানিজম ভেৰি ইজিলি নেক্সট one aldehyde ketone and carboxylic acid nucleophilic addition in carbonyl group aldehyde and ketone let's go to basic again আকৌ বেসিকত যাওঁচোন আকৌ বেসিকলৈ যাওঁ বলা এইটো এফালে নিয়া এইটো নিগেটিভ কৰি পেলোৱা মানে ইয়াত তোমাৰ ডেল নেগেটিভ হ'ব আৰু ইয়াত ডেল পজিটিভ হ'ব সো এইটো নিউক্লিওফাইল আহি পিনি এটেক কৰিব হয় না তো সেইকাৰণে তোমাৰ এইটো বনি গ'ল ওৰ ওপৰত নিগেটিভ আহি গ'ল তাৰপিছত তোমাৰ যোনটো নিউক্লিওফাইল আহি পিনি ইয়াত এটেক হৈ গ'ল ঠিক আছে মই তলত দেখাইছো কিন্তু ওপৰৰ পৰা কাইছে তুমি জোৰ ফালে কাটিলে হ'ল ঠিক আছে তাৰপিছত চোৱা এইটো আমাৰ টেট্ৰাহেড্ৰেল ইণ্টাৰমিডিয়েট বনিলে
তাৰপিছত যদি আমি H প্লাছ এটেক কৰাওঁ, ক'ত কৰাম? H প্লাছটো ক'ত গৈ এটেক কৰিব? তোমাৰ অবভিয়াছলি নিগেটিভ য'ত আছে তাতে যাব ন H প্লাছ। গ'ল? যদি তোমাৰ H প্লাছে লোন পেয়াৰক এটেক কৰিছে বুলি কৈছে, তুমি সদায় এনেকে ডাইৰেকশ্যন দেখাব লাগিব। কিন্তু যদি H প্লাছে নিগেটিভ চাইডত এটেক কৰিছে বুলি কৈছে, তেন্তে তুমি এনেকে দেখাব লাগিব। বুজিছা? সেইকাৰণে মই এইটো এনেকে দেখালো। তো এতিয়া তোমাক গৈ পিনে চোৱা এলকহল বনি গ'ল। এইটো আছিলে তোমাৰ নিউক্লিঅফিলিক এডিশ্যন অফ কাৰ্বনিল গ্ৰুপ অফ এলডিহাইড এণ্ড কিটোন। নেক্সট কি আছে? চোৱা এমোনিয়া, এইটো তোমাৰ কি কয় মেকানিজম নহয়, জাষ্ট এটা তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বুলি ভাবি মই সেইটো ইয়াতো ইনক্লুড কৰি দিছো ৰিয়েকশ্যনটো। এডিশ্যন অফ এমোনিয়া ডিৰাইভেটিভছ, সেইটো হয় এডিশ্যন অফ এমোনিয়া ডিৰাইভেটিভছ। চোৱা বেক টু বেছিক, তোমাৰ এইটো ডাবল বন্ড আছে, ইয়াত তুমি এনেকে কৰি দিয়া, ঠিক আছে, নিগেটিভ চাৰ্জ এটা আনি দিয়া। তাৰপিছত তোমাৰ যোনটো লোন পেয়াৰ আছে, লোন পেয়াৰ আপুনি ইফালে এটেক কৰিব, ঠিক আছে। তাৰপিছত চোৱা এইটো NH2 আমি এনেকে লিখো NH এইটো Z, ঠিক আছে। তো এইটো যদি নিগেটিভ বুলি গম পাওঁ, বাৰ বাৰ কি হৈ আছে, এই যোনটো আমি নিগেটিভ বুলি গম পাওঁ নিউক্লিঅফাইল মানে ইলেক্ট্ৰনিগেটিভ, ইয়াত নিগেটিভ ডেল্টা নিগেটিভ আহিব, ইয়াত ডেল্টা পজিটিভ আহিব। চ' এইটো তোমাৰ সেইখিনি এইফালে ওলাই যাব না H প্লাছ এটা ওলাই পিনি তোমাৰ অক্সিজেন লগত গৈ পিনি তোমাৰ OH ফৰ্মেশ্যন কৰিলে। তাৰপিছত তোমাৰ বাকী যিটো থাকিলে NHZ, তোমাৰ যোনটো এইটো লোন পেয়াৰ লগত সেইটো গৈ পিনি এইফালে এটাচ হৈ গ'ল, ঠিক আছে। মই যোনটো এৰ দেখাইছিলো ন এইটো তাত গৈ পিনি, ইমানটো বুজিলা? দেন ইয়াৰ পৰা তুমি ৱাটাৰ ওলাই দিয়া H2O, এই যোনটো H আছিলে, এই যোনটো H আৰু এইটো ৱাটাৰটো ওলাই দিলা, দেখিলা নহয়, এইটো যোনটো H আছিলে তাৰপিছত এইটো ৱাটাৰটো এইটো ওলাই দিলা মাইনাছ H2O, দেন ইউ উইল গেট দিছ। দেখিছা হ'ল নহয়? আৰু তোমাৰ যে ডাবল বন্ড ফৰ্ম হৈ যাব ইয়াত। তো কি কৰিবলৈ? বেলেঞ্চিটো ঠিক কৰিবলৈ, বুজিছা? বেলেঞ্চিটো ঠিক কৰিবৰ কাৰণে তুমি মই বেছিক শিকাইছো, কাৰ্বনৰ 4টা বন্ড তোমালোকে যেনেকে হ'লেও দেখাবই লাগিব য'ত পজিটিভ চাৰ্জ নাথাকে। বেছিক্স, সেইকাৰণে বেছিক্স। এটা চোৱা এইটো এইটো টেবুল তোমালোকৰ কাৰণে বহুত বহুত বেছি ইম্পৰ্টেণ্ট, টেবুল বহুত ইম্পৰ্টেণ্ট। কোৱেশ্যন আহে হা ইয়াৰ পৰা। আৰু তোমালোক গোটেই নামবোৰো জানিব লাগিব। তোমালোকে জেডৰ জেগাত তুমি যোনটো ওপৰ ৰিয়েকশ্যন আছিলে, যদি তুমি জেডৰ জেগাত H দিয়া, H পাতা, তেনে সেইটো কি হয় যায়? এমোনিয়া নাম পৰি যায়। জেডৰ জেগাত যে R পাতা এমিন হৈ যায়, তাৰপিছত যদি OH হয় হাইড্ৰক্সিল এমিন হৈ যায়। কিন্তু যেতিয়া তোমাৰ লাষ্টৰ যোনটো এইটো প্ৰডাক্ট ফৰ্ম হ'ব, এই যোনটো প্ৰডাক্ট দেখিছে এইটো CH3, চৰি এইটো যোনটো প্ৰডাক্ট ফৰ্ম হৈছে, তেতিয়া যদি তোমাৰ এইটো যদি লাগি যায় এইবোৰ কম্পাউণ্ডবোৰ, তেতিয়া তোমাৰ নামটো কি হ'ব? ইমিন ফৰ্ম হৈ যাব। তেতিয়া এনাৰ লাগিছে তেতিয়া ছাবষ্টিটিউটেড ইমিন স্পেচ বুলি ফৰ্ম হ'ব। এইটো লাগিলে তোমাৰ অক্সাইম হৈ যাব, ঠিক আছে। এটা কেনেকা ৰিয়েক্ট কৰে তুমি সেইটো চাম আমি কিছুমান। থোড়া প্ৰেক্টিচ भी कर लेते हैं, चलो थोड़ा प्रैक्टिस कर लेते हैं, थोड़ा प्रैक्टिस। চোৱা এতিয়া अब देखो यहाँ पर তোমাৰ এইটো নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰ আছে, তো তোমাৰ ৱাটাৰ ওলাই গৈছে নহয় জানো? এইটো ৱাটাৰটো ওলাই দিয়া। ৱাটাৰ ওলোৱাৰ পাছত জাষ্ট পুট ইট অন, তোমাৰ নাইট্ৰজেন খালিছিলে, নাইট্ৰজেন ইয়াত পাতি দিয়া, তাৰপিছত OH এইটো ফৰ্ম হ'ব তোমাৰ চিধা। চেম নম্বৰ কুৱেশ্যনটো এনৰ ওপৰত যিটো লোন পেয়াৰ আছে তোমাৰ ইয়াত ইনভলভ আছে, তো তোমাৰ এইটো আমাৰ NH2 ইউজ কৰিব লাগিব। তো ইয়াৰ পৰা চোৱা ৱাটাৰটো ওলাই দিয়া, এনেকে কৰি ৱাটাৰটো ওলাই দিয়া, তেন্তে তোমাৰ কি ফৰ্ম হ'ব? এনেকে কৰি পিনে তোমাৰ ডাবল বন্ড গৈ পিনি এইটো N টো কানেক্ট হৈ যাব, তাৰপিছত এইটো NH2, তাৰপিছত বাকী ইয়াত যেনেকা বেনজিন এইটো আছে, তাৰপিছত NO2 আছে, তাৰপিছত ইয়াত NO2 এইটো ফৰ্ম হ'ব, ঠিক আছে। চেম কেছ তোমালোকে এইটো আৰু এইটো হোমৱৰ্ক দিছো তোমালোকক, মই কৈ দিছো এইটো নাইট্ৰজেনৰ কাম নাহে কাৰণ এইটো ইয়াৰ ৰেজনেঞ্চত বিজি আছে। তাৰপিছত তোমাৰ এইটো কাম আহিব, এইটো গৈ পিনি তুমি এইটো H2 আৰু এইটো যোনটো তোমাৰ ক'ত গ'ল O, এইটো ওলাই দিবা। ৰবা মই কৰিয়ে দিছো, চোৱা R C H ডাবল বন্ড C H C H, এই ডাবল বন্ড যোনটো O লাগিব, ইয়াত O নালাগি পিনি তুমি N পাতিবা, তাৰপিছত চিংগল NH, তাৰপিছত C ডাবল বন্ড O, তাৰপিছত আকৌ NH2 এইটো পাতিবা, বুজিলা? চেম এইটো কৰি পিনি তোমাৰ H2O এইটো ওলাই দিবা, তাৰপিছত তোমাৰ কি ফৰ্ম হ'ব? C, এইটো এইফালে CH3 লিখো, ডাবল বন্ড, তাৰপিছত তোমাৰ N, এইফালে C2H5 এইটো ফৰ্ম হ'ব। বুজি পালা নহয় এইটো? নেক্সট চোৱা এলডল কনডেনসেশ্যন, ইয়াত আলফা হাইড্ৰোজেন মাষ্ট বি প্ৰেজেন্ট ইন কেছ অফ এলডিহাইড এণ্ড কিটোন, ঠিক আছে। ফাৰ্ষ্ট ষ্টেপ চোৱা, এইটো এলডিহাইডৰ লগত OH এটা ৰিয়েক্ট কৰি পিনি তোমাৰ কি ফৰ্ম আছে? ইনলেট আয়ন, তাৰপিছত ৱাটাৰ ফৰ্ম আছে। নেক্সট এতিয়া চোৱা, তুমি এটা এলডিহাইড ল'লা, এলডিহাইডৰ লগত তুমি ইনলেট আয়নটো ৰিয়েক্ট কৰালা, কি ফৰ্ম হ'ব? জাষ্ট বেচিক্স, গো টু বেচিক্স, তোমালোকক যিও লাগে গো টু বেচিক্স, জাষ্ট গো টু বেচিক্স, আই এম সেইং দ্যাট। এইটো তুমি ওপৰলৈ নিলা নিগেটিভ, ইয়াত পজিটিভ আহিলে, তো এইটো নিগেটিভ আহি পিনি ইয়াত তোমাৰ এটেক কৰিলে, নহয় জানো? চোৱা CH3 CH3 CH C, এইটো তোমাৰ মানে ভেলেঞ্চি মেইনটেইন, এইটো CH, এইটো CH আহি গ'ল CH, তাৰপিছত তোমাৰ O নিগেটিভ এইটো বন্ডটো এতিয়ালৈকে অহা নাই, তাৰপিছত তোমাৰ CH2 CH CH2 CH CH2 CH ইয়াত আহি পিনি এটেক হৈ গ'ল, ঠিক আছে, বুজি পালা? তো ইয়াৰ লগত আকৌ ৱাটাৰটো ৰিয়েক্ট কৰি দিলা, তোমালোকে কি পাবা? ৱাটাৰটো ৰিয়েক্ট কৰিলে কি পাবা? ইয়াত H প্লাছ আৰু OH মাইনাছ, নহয় জানো? ৱাটাৰটো অহা, H প্লাছ লাগিলে OH মাইনাছটো এজ এ
ওলাই গ'ল আকৌ। তো তোমাৰ কি হয় 3 হাইড্ৰক্সি বিউটানল এনেকৈ কৰি ওলাই। জাষ্ট গো টু বেচিক্স, বাৰ বাৰ কৈ আছো। নেক্সট চোৱা এষ্টাৰিফিকেশ্যন অফ কাৰ্বক্সিলিক এচিড। এটা এলডিহাইড আৰু এলকহল ৰিয়েক্ট কৰো ইন দ্য এচিডিক মিডিয়াম, তেন্তে তোমাৰ কি হয় এষ্টাৰ ফৰ্ম হয় এণ্ড ৱাটাৰটো বাহিৰত ওলাই যায়, হয় নহয়? নেক্সট এটা মেকানিজম নিউক্লিঅফিলিক এডিশ্যন অফ এলকহল। চোৱা বাৰ কৈছো তোমালোকে বেচিক্সত যোৱা হা, তোমালোকে এটা ইমান গাল মেকানিজম চালা, তোমালোকে উজু লাগিছে নাই? লাগিছে নহয়? বেচিক্স, মই যোনটো বেচিক শিকালো সেইটো চবতকৈ মেইন ইম্পৰ্টেণ্ট আছিলে। আৰু এনেকুৱাকে কেতিয়াবা পঢ়ি পাইছিলা? সেইটো কমেণ্টত ক'ব। নেক্সট এগেইন লেটছ গো টু বেচিক্স। তোমালোকৰ যদি ইয়াত অক্সিজেন চাই এইটো দেখিছা, তুমি কি কয় এইটো কি হয়? এই কাৰ্বক্সিলিক এচিড। কাৰ্বক্সিলিক এচিড যোনটো তোমাৰ ডাবল বন্ড ও আছে, তোমাৰ তাত লোন পেয়াৰ আছে। লোন পেয়াৰ লগত আমি এইচ প্লাছটো এটেক কৰাই দিওঁ, ঠিক আছে? তোমাৰ এইটো ফৰ্ম হ'ব। এইটো ফৰ্ম হ'ব পাছত তোমাৰ ইয়াত ডাবল বন্ড দেখিছা, ইয়াত তোমাৰ এটা বণ্ডত দুটা ইলেক্ট্ৰন আছে, তো এইটো গৈ পিনি ইয়াক নিউট্ৰেলাইজ কৰি পেলাও। নিউট্ৰেলাইজ কৰাৰ পাছত তোমাৰ এইফালেও চোৱা যে আৰ ডেছ OH যোনটো আছে, ইয়াত তোমাৰ এইটো তোমাৰ লোন পেয়াৰ আছে, হয় নাই? লোন পেয়াৰ থাকিলে তোমাৰ যেতিয়া তোমাৰ এইটো লোন পেয়াৰ তোমাৰ যেতিয়া দেখিছানে এইটো যোনটো তোমাৰ লোন পেয়াৰ গৈ পিনি ইয়াত লাগে, এইটো বনটো খালী হৈ গ'ল, ইয়াত বন এটা খালী হৈ গ'ল নহয়। কেনেকা বন খালী হৈ যাব? এইটো কাৰ্বনৰ এইটো এটা বন বাচিব, এই দুটা বন বাচিব, এইটো যোনটো হোৱাইট দেখিছে তিনিটা বন বাচিব, ঠিক আছে? তিনিটা বন বাচিব ইয়াত। এইটো এইটো অক্সিজেনৰ যোনটো কয় তোমাৰ দুটা এইটো আছে লোন পেয়াৰ, এইটো গৈ পিনি ইয়াত এটেক কৰিব, কাৰণ ইয়াত পজিটিভ এটা ফৰ্ম হৈ আছিলে ন, বুজিলা? তাৰপিছত চোৱা এইটো আমাৰ কি ফৰ্ম হ'ব? আৰ চি ওপৰত OH এনেকৈ আছে। এই যোনটো পজিটিভ চাৰ্জটো মৰি গ'ল ন, কাৰণ তোমাৰ ডাবল দুটা ইলেক্ট্ৰনে গৈ পিনি সেইটোক নিউট্ৰেলাইজ কৰি দিলে। তাৰপিছত তলতো তোমাৰ অলৰেডি OH আছে। তাৰপিছত তোমাৰ এইফালে কি আছে? কি আহিলে? পজিটিভ চাৰ্জ আছিলে ন, তো ইয়াত O এটা আহিলে। তাৰপিছত ইফালে আকৌ ইফালে R এটা আহিলে, আকৌ ইফালে H আহিলে, আৰু ইয়াত আকৌ পজিটিভ চাৰ্জ এটা আহিলে। বুজিছা? জানো বুজিলা নাই? আৰু এইটো টেট্ৰাহেড্ৰেল ইণ্টাৰমিডিয়েট বনিলে। এইটো যোনটো বনিলে এইটো টেট্ৰাহেড্ৰেল ইণ্টাৰমিডিয়েট হয়। আৰু এবাৰ যদি বুজাই দিব লাগিব নাই? চোৱা আৰু এবাৰ বুজাই দিছো। বেচিক্স হা, বেচিক্স এইটো অলপ টান আছে, আই নো ডেট, এইটো অলপ তোমালোকে টান পাইছা, তো সেইকাৰণে মই আৰু এবাৰ বুজাই দিছো। এইটো গম পালা, ডাবল বন দি পিনি তোমাৰ H প্লাছটো এটেক কৰালো, এটেক কৰি পিনি তোমাৰ পজিটিভ চাৰ্জ হৈ গ'ল। তো ইয়াত যোনটো তোমাৰ দুটা ইলেক্ট্ৰন আছিলে সেইটো গৈ পিনি নিউট্ৰেলাইজ কৰিলে, পজিটিভ চাৰ্জটো ৰিমুভ হৈ গ'ল। তাৰপিছত ইয়াত যোনটো ইয়াতো তোমাৰ এটা লোন পেয়াৰ আছিলে, লোন পেয়াৰটো আহি পিনি তোমাৰ ইয়াত কাৰ্বকেটাইন ফৰ্ম হৈছে ন, কেনেকা? এইটো এটা বন আৰু এইটোতো অলৰেডি ইয়াত গুচি গ'ল, তো দুটা বন তিনিটা বন থাকিলে কাৰ্বকেটাইন ফৰ্ম হ'ব বুলি কৈছিলো। তাৰপিছত যোনটো লোন পেয়াৰ আহি পিনি ইয়াত এটেক কৰিলে, এটেক কৰি পিনি তোমাৰ কি ফৰ্ম হ'ব? আৰ চি ওপৰত OH নিউট্ৰেলাইজ হ'ব, তাৰপিছত তলতো OH অলৰেডি আছে, তাৰপিছত চি আছে, তাৰপিছত এইটো O লাগিছে না, ইয়াৰ লগত এটা O পাতি দিয়া, O পাতিলা, O পাতি পিনি দুটা কাৰ্বন হৈ গ'ল ন, চৰি। আহিলে এড পজিটিভ চাইটো, এইটো তোমাৰ লোন পেয়াৰ যোনটো আছে লাগিলে নাই? তাৰপিছত এইটো এইফালে আহি পিনি O টো পাতি দিয়া, তাৰপিছত ইয়াৰ লগত H আহি গ'ল, ইয়াত আৰু আহি গ'ল, তাৰপিছত ইয়াত পজিটিভ চাৰ্জ আহি গ'ল, ঠিক আছে? নেক্সট চোৱা লছ অফ ৱাটাৰ এণ্ড প্ৰটন। ইয়াৰ পৰা তুমি ৱাটাৰ লছ কৰাব লাগে, প্ৰটন লছ কৰাব লাগে। হাউ ইজ দিছ পচিবল? হাউ চোৱা ইয়াত যিটো লোন পেয়াৰ আছিলে এইটো পজিটিভ, এইটো নিগেটিভ হয় ন, তো তোমাৰ এইটো ইলেক্ট্ৰন টানিব আৰু এইফালৰ পৰা ৱাটাৰটো ওলাব বিচাৰিব, ঠিক আছে? আৰু ইয়াৰ যোনটো এইটো তোমাৰ ইলেক্ট্ৰন, এইটো ইয়াত গৈ পিনি এনেকা লাগি যাব, আৰু এইটো যোনটো এইট আহিলে এইটো তোমাৰ ইয়াত গৈ পিনি আটেক কৰিব এনেকে, ঠিক আছে? এৰ'টো এনেকা দেখাম। তাৰপিছত কি ফৰ্ম হ'ব চোৱা, RCOH, ইয়াত তোমাৰ আকৌ O+H2 ফৰ্ম হ'ব, ঠিক আছে? তাৰপিছত তোমাৰ এইফালে O আৰু এইফালে R ডেছ আছে, দেখিলা? পজিটিভ চাৰ্জটো এৰাই গ'ল, কিন্তু ইয়াত যোনটো ইয়াত তোমাৰ পজিটিভ চাৰ্জটো এৰ খাই গ'ল, কিন্তু ইয়াৰ তলত যোনটো এইটো আছিলে তোমাৰ লোন পেয়াৰ আছিলে, এইটো গৈ ইয়াত লাগিলে। বেচিক্স হা, বেচিক্স আমি প্ৰটনটো লছ কৰালো নহয় অক্সিজেনৰ ওপৰৰ পৰা, এতিয়া আমি ৱাটাৰ লছ কৰাম, মানে এইটো এটা ওলাব লাগে, কেনেকে ওলাম ভাবাচোন অলপ, ভাবিছা? ইয়াত তোমাৰ আমি লোন পেয়াৰ দেখি আছো, লোন পেয়াৰ যদি আমি ইয়াত এটেক কৰাই দিওঁ তেনে কি ফৰ্ম হ'ব? এইটো ইয়াত এটেক কৰাৰ পাছত ইয়াত এটেক কৰাৰ পাছত মই তোমাক দেখাইছো, এইটো RC, এইটো ডাবল বন্ড OH হৈ যাব, তাৰপিছত এইফালে OH2 হৈ যাব, প্লাছ হৈ যাব, তাৰপিছত O হ'ব, এইফালে R প্লাছ হৈ যাব। অ' মাই গড, কাৰ্বনে কেইটা বন? এটা বন, দুটা বন, তিনিটা বন, চাৰিটা বন, পাঁচটা বন কোনোপধ্যে ফৰ্ম কৰিব নোৱাৰে, হয় নাই? তো আমাক কৈছে লছ অফ ৱাটাৰ, তো আমি ৱাটাৰটো যদি ইয়াৰ পৰা ওলাই দিওঁ হৈ গ'ল কামটো। তেতিয়া আমাৰ কি ফৰ্ম হ'ব? RC ডাবল বন O, এইফালে OR ডেছ, ফৰ্ম হ'ল নাই? মোক সেইটো কোৱা, ফৰ্ম হ'ল? বুজি পালা? নাই হোৱা, কাৰণ এইটো H টো ক'ত গ'ল? H টো আমি ইয়াত আৰু এটা পুট কৰিব, আৰু ইয়াত পজিটিভ এটা চাৰ্জ আহি যাব। তাৰ পাছত আমি এতিয়া ইয়াত -H+ কৰি পিনি আমি ফাইনেলটো পাম RC ডাবল বন্ড OR ডেছ। পালো নহয় এষ্টাৰ? বুজি পালা নাই? বুজি নাপালে যদি এইটো আৰু এবাৰ ৰিপিট কৰি চাই ল'বা, ঠিক আছে? ভিডিঅ' অলৰেডি বহুত দীঘল হৈ আছে।
নেক্সট আমি এমিনছৰ চাম চোৱা এচাইলেশ্যন এমিনছৰ এটাই তোমাৰ এইটো আছে এচাইলেশ্যন চোৱা এইটো কি হয় ইথাইল এমিন তোমাৰ এইটো কিহৰ লগত এইটো কৰিছে ৰিয়েক্ট কৰিছে আহা ইয়াৰ APC নাম জানিব লাগিব আৰু এইটো মই নকওঁ তোমালোকে এইটো কমেণ্টত জনাবা ঠিক আছে ইয়াৰ লগত ৰিয়েক্ট কৰি বেছ ইন প্ৰেজেন্স অফ বেছ কি ফৰ্ম কৰিলে চোৱা C2H5NHCHCH3OCl ইয়াক তুমি জাষ্ট নৰ্মেলি লোৱা না ইমান টান মেকানিজম হয় জানো ইয়াত চোৱা ইয়াৰ পৰা তোমাৰ এইটো H টো তুমি ধৰি লোৱা এনেকা H এইটো এটা এইটো H তো ইয়াত তোমাৰ এইটো Cl নিগেটিভ এইটো মাইনাছ হ'ব এইটো পজিটিভ হৈ যাব তেনেকৈ তোমাৰ এইটো মাইনাছ এইটো পজিটিভ হৈ যাব তো H প্লাছ হয় তো H প্লাছ আৰু HCl তোমাৰ ওলাই গ'ল দেখিছা তাৰপিছত ইয়াত যোনটো থাকি গ'ল কিয় এইটো নিগেটিভ বনি যাব আৰু এইটো পজিটিভ কৰি ইয়াত নিগেটিভটো গ'ল লাগি গ'ল ফৰ্ম হৈ গ'ল এন ইথাইল ইথানেমাইড আৰু কিয় বুজাব লাগিব ইয়াত নাথিং টু টেল ইন দিছ ৰিয়েকশ্যন নাও ইয়াৰ পাছত কি হ'ব মেকানিজমটো কি হ'ব এইটোতো ৰিয়েকশ্যনহে আছিলে হা ৰিয়েকশ্যনহে আছিলে মই গোটেইবোৰ মেকানিজমটো কৈয়ে দিলোঁ ইয়াতে চোৱা এইটো ইয়াত গৈ পিনে নিগেটিভ হ'ব হয় নাই ইয়াত তোমাৰ কি আছে লোন পেয়াৰ আছে তো এইটো নিগেটিভ হয় তোমাৰ পজিটিভ হৈ যাব এইটো গৈ পিনে ইয়াত এটেক কৰিব বিচাৰিব হ'ল মানে কাৰ্বকেটাইন গৈ এটেক কৰিব জাষ্ট আমি এৰ'টো এনেকৈ দেখাম তাৰপিছত কি ফৰ্ম কৰিব C2H5N ইয়াত তোমাৰ H2 এটা আছে এইটো এটা H পাতিলো আৰু এইটো এটা H পাতি দিলো তাৰপিছত এইটো যোনটো আহিব এইটো এটেক কৰিব নহয় ইয়াত বন কি হ'ব C আৰু এইফালে CH3 তাৰপিছত তলৰ ইফালে তোমাৰ কি আহিব Cl তাৰপিছত এইফালে O মাইনাছ ঠিক আছে আৰু ক'ত তোমাৰ পজিটিভ চাৰ্জ ক'ত থাকিব ইয়াত থাকিব ঠিক আছে এতিয়া চোৱা এতিয়াই আচল খেল আৰম্ভ হ'ব চোৱা এতিয়া যদি মই এইটো ইয়াত আনি দিওঁ তেনে 5টা বন ফৰ্ম কৰিব কাৰ্বনে নহয় জানো 5টা বন কাৰ্বনে কোনোবাই সহ্য কৰিব তো এইটো ক্লৰিনটো ফটকে ওলাই যাব বুজিলা এতিয়া ইয়াত ওপৰত তোমাৰ কি আছে প্লাছ আছে এইটো প্লাছটোতে ওলাব লাগিব তো এইটো বন তোমাৰ যোনটো ইয়াত দুটা ইলেক্ট্ৰন আছে তোমাৰ এইটো গৈ পিনি ইয়াত পৰিবগে তাৰ ইয়াত নিউট্ৰেলাইজ কৰি দিয়ক ঠিক আছে তাৰপিছত তোমাৰ এইফালৰ পৰা Cl ওলালে এফালৰ পৰা H ওলালে HCl টো ওলাই গ'ল প্লাছ HCl ওলাই গ'ল তাৰপিছত তোমাৰ কি ফৰ্ম কৰিব C2H5N HC ডাবল বন্ড O এফালে CH3 so easy peasy just go to basics হয় নহয় তোমালোকৰ গোটেই সোপা মেকানিজম যিবোৰ কৈছো গোটেই সোপা বেসিক্সৰ পৰা কৰাইছো নাই next one previous year question mechanism of aldol condition already taught mechanism of reaction with methoxy already taught above এইটো যোনটো তোমাৰ যোনটো এক নম্বৰটো অলৰেডি তোমাৰ জাষ্ট SN2 মেকানিজম হয় জাষ্ট তুমি এইটো OH ৰ জেগাত SN2 মেকানিজম হয় জাষ্ট তুমি নিউক্লিঅফাইলৰ জেগাত OH পুট কৰি পিনি এইটো ৰিয়েকশ্যন কৰিলে হ'ল সেম এইটো তোমাৰ E2 হয় E2 মেকানিজম হয় তুমি এইটো হোমৱৰ্ক হিচাপে কৰি ল'বা নেক্সট তুমি এইটো KCN নৰ্মেল বিউটেন ব্ৰমাইড যোনটো KCN আছিলে ইয়াক আমি এইটো মই কৰি দেখাম তোমালোকক তাৰ আগত মই আৰু দেখাই দিছো এইটো ষ্টেট দ্য মেকানিজম অফ ৰিয়েকশ্যন তোমালোকৰ এইটো কি কয় অলৰেডি টট মই অলৰেডি শিকালো এইটো এচিড কেটালাইজ ৰিয়েকশ্যন হয় এতিয়া চোৱা এইটো তোমাৰ যিটো বাকী আছে চোৱা নৰ্মেল কি আছিলে 4টা কাৰ্বন আছে মানে বিউটেন ব্ৰমাইড বা ব্ৰমোবিউটেন ঠিক আছে নৰ্মেল ব্ৰমোবিউটেন কিহৰ লগত KCN লগত আমি ৰিয়েক্ট কৰালে কি পাম বিউটেন নাইট্ৰাইল পাম নহয় জানো এইটো SN2 মেকানিজম ফলো কৰিব কৈ দিছো ইয়াত তো চোৱা হাও KCN যদি হয় তোমাৰ CN ফালৰ পৰা কাৰ্বন দি এটেক হয় আৰু যদি AgCN হয় তোমাৰ নাইট্ৰজেনৰ ফালৰ পৰা এটেক হয় মানে নাইট্ৰজেনৰ লোন পেয়াৰৰ পৰা এটেক হয় ঠিক আছে এতিয়া চোৱা ৰিয়েকশ্যন আমি প্ৰথম লিখি ললো এনেকা ভাঙি পিনি দীঘলকে এইটো ইয়াত মলিকুল হিচাপে দি আছিলে তো আমি এনেকা ভাঙি ললো ঠিক আছে এটা নেক্সটত চোৱা এই যোনটো আমি CH3 CH2 CH2 বিয়াৰ আমি ইয়াক বহুত ধৰণে লিখিব পাৰো মেইন কথা কি হ'ব বিউটেন 4টা নৰ্মেল বিউটেন কৈছে না মানে তোমাৰ মেইন চেইনত 4টা একেলগে আহিব লাগিব চোৱা এনেকাও লিখিব পাৰো 1 2 3 4 একটা নাম আহিছে হাইড্ৰোজেনটো এনেকা মানে দেখাইলো এনেকাও লিখিব পাৰো আমি 1 2 3 4 গোটেইকেইটা হাইড্ৰোজেন এনেকৈ উঠাই দিলো তাৰপিছত আকৌ আমি এনেকাও লিখিব পাৰো 1 2 3 4 মেইন কথা একেটা লাইনত থাকিব লাগে মেইন চেইনৰ 4টা একেলগে থাকিব লাগিব এনেকাও লিখিব আমি ইয়াতে এটা এনেকা লিখিব পাৰো CH2 দুটা আছে এটা CH3 হ'ল এনেকা লিখিব পাৰো নেক্সট চোৱা ইয়াতে আমি আকৌ 3D দেখাব পাৰিম নহয় এই তোমাৰ ৱেজ এণ্ড ডেছ 3D তোমালোকে শিকি লোৱা এনেকা মানে কোনোবা এটা এনেকা কৰিলে হ'ল H প্লাছটো আমি এনেকা দেখাইলো তাৰপিছত CH2টো আমি এনেকাকে দেখাই ঠিক আছে ইয়াৰ পাছতটো কৰিব পাৰিবা চাগে
ইয়াৰ পাছত তুমি কৰিব পাৰিবা বিকজ ইটছ টোটেলি কি ৰিয়েকশ্যন হয় ওপৰত চাই লোৱা SN2 হয় তো মই তোমাক দেখাই দিছোঁ এনচাৰটো কেনেকৈ কি কৰিব লাগে এইটো চোৱা ভালকে চাই লোৱা আৰু তোমালোকে এইটো নিজে ট্ৰাই কৰা ঠিক আছে এতিয়া চোৱা চাম ইম্পৰ্টেণ্ট পইণ্টটো ডিছকাছ এইটো ভিডিঅ'টো একেবাৰে নেৰিবা তোমালোকে এইটো চাই যাবা দেই নেক্সট ওৱান To continue this series, I want motivation, and my motivation is your likes, comments, and share. ঠিক আছে My motivation occurs when you answer the task homework in comment section. মই তোমাক যি হোমৱৰ্ক দিছোঁ এইটো ভিডিঅ'ত যি কথা কমেণ্ট ছেকশ্যনত দিবলৈ কৈছোঁ এই গোটেই দিয়া নহ'লে মই এইটো কণ্টিনিউ কৰিব নোৱাৰোঁ তোমালোকক মই দেখিছোঁ যে কনভাৰ্জন ভিডিঅ'টো গোটেই সোপা থেংক ইউ কৈছা বা মই কনভাৰ্জন ভাল লাগিছে ভিডিঅ' চাই বুলি কৈছা বাট মই তোমাক কি কৈছোঁ কথা তাত কি কিবা তোমাক কমেণ্টত জনাব কৈছোঁ না সেইবোৰ এটা ষ্টুডেণ্টেও তোমালোকৰ দিয়া নাই নেক্সট ষ্ট্ৰেটেজি ভিডিঅ'ছত ফুল অফ লাইকছ এণ্ড কমেণ্টছ আহে বাট পঢ়োৱা ভিডিঅ'ত উল্টা হৈ যায় সেইটো বেলেগ কথা বাৰু কেমিষ্ট্ৰি ড্ৰিলটোত এতিয়া কিমানে কমপ্লিট কৰিলা মই কৈছোঁ বহুতে সেই ভিডিঅ'টো কমপ্লিট চোৱা নাই মই জানো কাৰণ ইউটিউব ষ্টুডিঅ' মোৰ ওচৰত আছে কিমানে আৱাৰ্ছ আছে কিমান আছে মই এইটো গম পাই যাওঁ ন তো কিমানে কমপ্লিট চালা সেইটো মোক সেই কেমিষ্ট্ৰি ড্ৰিল 2ৰ ভিডিঅ'ত য'ত মই অল কনভাৰ্জন PYQ দিছোঁ তাতে গৈ কমেণ্ট কৰিবা আই হেভ ৱাচ্ড ফুল লেকচাৰ বুলি তোমালোকে কমেণ্ট কৰি দিয়াচোন ঠিক আছে নেক্সট চোৱা কেমিষ্ট্ৰি ড্ৰিল 3 ফিডবেকটো দিবা আৰু হোমৱৰ্কবোৰ কমেণ্টত জনাবা কেনেকুৱা লাগিলে বুজি পাইছানে সেইটো ক'বা ঠিক আছে নেক্সট চোৱা তোমালোকৰ ছাপৰ্ট ইজ ইকুৱেল টু মাই মটিভেশ্যন এণ্ড মাই মটিভেশ্যন ইকুৱেল টু কেমিষ্ট্ৰি ড্ৰিল চিৰিজ আগবাঢ়িব নেক্সট শ্বৰ্ট নোটছৰ ওপৰত আপডেট যাক লাগে তোমালোকে ইয়াৰ পৰা কণ্টিনিউ কৰা আৰু যাক শ্বৰ্ট নোটছৰ আপডেট নালাগে তোমালোকে ইয়াত এৰিব পাৰা নেক্সট হোৱাট এবাউট শ্বৰ্ট নোটছ এইটো ফ্ৰী কৰিম বুলি ভাবিছিলো হা প্ৰথমত বাট তোমালোকে ফ্ৰীৰ ভেলু ভিডিঅ'ৰে ভেলু কাৰণে তোমাৰ শ্বৰ্ট নোটছৰ কি ভেলু কৰিব বুলি ইট ইজ পেইড মই পেড কৰিছোঁ অনলি 20 rupees তোমালোকে ইজি দিব পাৰিবা ইচ চেপ্টাৰ 5 rupeesকে পৰিছে আৰু তেনেকৈ ধৰা আৰু এবাউট শ্বৰ্ট নোটছ নট মই তোমালোকক একদম ফ্ৰেংকলি কৈছো মই ইয়াত যিবোৰ তোমাক আনিম গোটেই সোপা মই সঁচা কথা ক'ম ইট ইজ নট মেড বাই মি কমপ্লিটলি শ্বৰ্ট নোটছ মই গোটেই সোপা নিজে বনোৱা নাই ঠিক আছে কেনেকৈ বনাইছো when I was in class 12 I found it on YouTube but I forgot it মই এইটো ইউটিউবত পাইছিলো মই চেনেলৰ নামটো পাহৰিলো নহ'লে মই তোমাৰ ডাইৰেক্ট সেইটো চেনেলৰ লিংক দি দিলো হয় আৰু তাত মানে শ্বৰ্ট নোটছ হিচাপে দিয়া নাই পঢ়াইছিলে আৰু মই শ্বৰ্ট নোটছটো মানে লিখি গৈছিলো আৰু এই যোনটো শ্বৰ্ট নোটছ এটা দিছো সেইটো মই মডিফাই কৰিছো ঠিক আছে একেবাৰে এক্সেক্ট চেম নাপাবা ই মডিফাই হয় মডিফাইড বাই মি আৰু মোক বহুত সময় লাগিছে ইয়াৰ কাৰণে ইয়াৰ ফ্ৰী ভাৰ্জন ৱাইটেড এভেইলেবল আছে বাট এনেকুৱা নোটছত নাই বাট ক'ত আছে নাজানো মই চেনেলৰ নামটো পাহৰিলো আই এম ভেৰি ভেৰি চৰি এণ্ড ইউ কেন গেট দ্য মডিফাইড ওৱান ফ্ৰম মি এটা নমিনেল প্ৰাইচ এইটো 20 rupees তোমালোক যদি মডিফাইড ভাৰ্জন লাগে যদি তোমালোকে মোক 20 rupees দিলেই হ'ল মই তোমাক সেইটো PDF-টো দি দিম নেক্সট ওৱান ফ্ৰী ফৰ উদয় বেটছ শক্তি বেটছ এণ্ড 35 days 7 বেটছ ফ্ৰী হয় মোৰ যোনটো মই যি বেটছ লঞ্চ কৰিছিলোঁ এইটো চাম স্নেপছ অফ শ্বৰ্ট নোট চাই লোৱা তোমালোকে এইটো স্নেপছ কিমান চাই লোৱা কেনেকুৱা আছে কেনেকুৱা তোমাক লাগে নালাগে দেখিছা হ'ল এণ্ড হাউ উইল ইউ গেট ইট এইটো মোৰ নাম্বাৰ হয় তোমালোকে নিজৰ নেম স্কুল নেম আৰু ডিষ্ট্ৰিক্ট তাৰ লগতে আই ৱান্ট অৰ্গেনিক শ্বৰ্ট নোটছ বুলি কৈ দিবা মই তোমাক QR দিম তুমি পে'মেণ্ট কৰিবা পে'মেণ্ট স্ক্ৰীনশ্বট দিবা তুমি লগালগ সেইটো পাই যাবা আৰু মোক হোৱাটছআপত মেছেজ কৰিবা কল নকৰিবা তাৰপিছত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিবা প্লিজ এণ্ড ভেৰি ভেৰি থেংক ইউ টু অল অফ ইউ